वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ আজি হৈ যোৱা কম্পাৰ্টমেন্টেল এক্সামৰ জেনাৰেল ম্যাথমেটিক্সৰ কোৱেশ্চন পেপাৰটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ইয়াতে যি 45 টা MCQ আছে সেই MCQ কেইটা আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম তাৰ লগতে আমি আলোচনা কৰিম যিকেইটা লং কোৱেশ্চন আছে সেইকেইটাও আলোচনা কৰিম তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা আৰু তোমালোকৰ কিমানটা কাৰেক্ট হল তোমালোকে কমেন্ট কৰি জনাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সামৰ কাৰণে মই যিমান পাৰিছো সহায় কৰিছো আৰু প্ৰত্যেকটোতে তোমাৰ 90% তকৈ বেছি কোৱেশ্চন কমন আছে এতিয়া তোমালোকে যদি ভিডিও নুচোৱাকৈ ডাইৰেক্টলি আহি কোৱা তোমালোকক মই দেখাই দিব পাৰিম যে কোনটো ভিডিওৰ পৰা কোনখিনি কমন আহিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ম্যাথমেটিক্সৰ যিখিনি লং কোৱেশ্চন আছে সেই লং কোৱেশ্চন খিনিটো তোমাৰ 95% তকৈ বেছি কোৱেশ্চন কমন আহিছে মই যেটো তোমালোকক ভিডিও দিছিলো যে কম্পাৰ্টমেন্টেল এক্সামৰ অল লং কোৱেশ্চনস আনসাৰ বুলি তোমাৰ যেটো ভিডিও দিছিলো হেটোৰ পৰা 95% কৈ বেছি কোৱেশ্চন কমন আহিছে আৰু কমন কেনেদৰে আহিছে হেটো তোমালোকক মই দেখাই দিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ চোৱা আৰু তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকক কম্পাৰ্টমেন্টেল এক্সামৰ কাৰণে সকলো ধৰণৰ সহায় মই তোমালোকক কৰিম জেনাৰেল সায়েন্সৰ এক্সামৰ কাৰণে তোমালোকে কেনেকৈ প্ৰিপাৰেচন কৰিব লাগিব সেই বিষয়ে তোমালোকে গম পাবা এতে চা জেনাৰেল ম্যাথমেটিক্সৰ এতে যিকেটা MCQ আছে প্ৰথমতে আমি MCQ কেইটা চাম তাৰ পিছত আমি লং কোৱেশ্চন কেইটাও ডিসকাশন কৰিম তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা ইয়াতে কি কৈছে চোৱা তলত কোনটো অপৰিমেয় নহয় মানে কোনটো ইৰেশনেল বুলি নহয় বুলি কৈছে ইৰেশনেল নহয় মানে কি হেতু ডেফিনেটলি কি হ'ব লাগিব ৰেশনেল হ'ব লাগিব তো ইয়াতে তুমি লক্ষ্য কৰা ভালদৰে √2 টো ইৰেশনেল হয় আৰু যিকোনো ইৰেশনেল নাম্বাৰেৰে আমি ৰেশনেল নাম্বাৰক ডিভাইড কৰিলে সদায় ইৰেশনেল পোৱা যায় গতিকে এইটো আমাৰ নহব ইয়াতে তোমাৰ √2 আছে আৰু ইফালে আছে 2 √2 টো ইৰেশনেল হয় গতিকে এইটো নহব এইটোতো নহব √2 আৰু √3 দুটা ইৰেশনেল হয় তো এটো ক্যান্সেল আউট নহব এটো নহব কিন্তু এটো হ'ব সো ইয়াতে √2 আৰু √2 ক্যান্সেল যাব ইয়াতে থাকিব কিমান 1 আৰু 1 এটা কি হয় ৰেশনেল নাম্বাৰ হয় ৰেশনেল নাম্বাৰ হয় মানে কি ইৰেশনেল নহয় তাৰ মানে আমাৰ এটো কি হ'ব বি অপচনটো কি হ'ব আমাৰ কারেক্ট অপচন হ'ব তাৰ পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা ইয়াতে কি কৈছে when the polynomial px is equal to x³ + 4x² - 3x + 2 is divided by x + 1 what is the remainder এটা এনেকুৱা ধৰণৰ অংক তোমালোকৰ ক্লাস 7 8 9 ত বহুত কৰিছা একেবাৰে সিম্পল কোৱেশ্চন হয় আৰু তোমালোকক মই প্ৰথমতে কৈছিলো যে তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সাম তুলনামূলকভাৱে মেইন এক্সামতকৈ বহুত ইজি হয় আৰু ইজিয়ে হৈছে তোমালোকে যদি প্ৰিবুড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ চাইছা তেতিয়াহলে তোমালোকৰ এটো বহুত ইজি হৈছে মই তোমালোকক বাৰে বাৰে কৈ আছিলো যে প্ৰিবুড এক্সামিনেশনৰ পেপাৰবোৰ চাবা যে তোমাৰ অসমৰ ভিতৰত আটাইতকৈ বেসিক কোৱেশ্চন পেপাৰ মই সলিউশন কৰিছো তোমালোকে প্লেলিষ্টত গৈ চেক আউট কৰিব পাৰা তো ইয়াতে চোৱা আমাৰ এই বহুপদটো এটোৰে আমি কি কৰিব লাগে হৰণ কৰিব লাগে ঠিক আছে তো এটো যদি আমি হৰণ কৰো তেতিয়াহলে এটো আমি কি পাম চাবা x + 1 = 0 পাম গতিকে ইয়াৰ পৰা আমি কি পাম x = -1 x ৰ ভ্যালু আমি -1 পালো হয়নে এতিয়া এই x ৰ ভ্যালুটো আমি ইয়াতে পুট কৰি দিম ইয়াতে চাবা এটো কি হ'ব -1³ প্লাস এটো হ'ব 4 * -1² -3x আৰু ইফালে হ'ব +2 এতিয়া আমি ইয়াতে কিমান পাম চাও -1 ক যদি আমি কিউব কৰো তেতিয়াহলে -1 পাও আৰু -1 ক স্কয়াৰ কৰিলে কি হয় +1 হয় তো 1 * 4 মানে কি হ'ব 4 হ'ব মাইনাস আৰু ইফালে আছে তোমাৰ এটো -1 আছে তো ইফালে মাইনাসে মাইনাসে এটো হৈ যাব প্লাস আৰু ইফালে হ'ব 3 আৰু ইফালে +2 এতিয়া তোমাৰ কিমান হল এতে -1 প্লাস এটো 7 8 9 গতিকে ইয়াৰ পৰা 9 - 1 কিমান হ'ব 8 হ'ব এটোৰ आंसर হ'ব 8 এটো সি অপচনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব সো কিমান ইজি হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে কনসিডাৰ দা পলিনোমিয়াল px such that px is equal to minus p of x এটো px কি হ'ব লাগিব p of minus x হ'ব লাগিব which of the following polynomials does not satisfy this property তলৰ কোনটো সমীকৰণে এই প্ৰপাৰ্টিটো মানি নচলে এতে নচলে বুলি কৈছে চাবা ইয়াতে এটো তোমাৰ কি আছে px তো এটা আমি x ৰ ঠাইত আমি কি বহাম -x বহাম ঠিক আছে x ৰ ঠাইত -x বহালে এটো কি হ'ব -x⁴ প্লাস -x² ইফালে হ'ব +1 এতিয়া তুমি চোৱা ইফালে x⁴ যদি আমি কৰো তেতিয়াহলে এটো যুগ্ম সংখ্যা হলে এটো কি আহিব পজিটিভ আহিব প্লাস আৰু এটো যদি স্কয়াৰ কৰো এটো তোমাৰ কি আহিব পজিটিভ আহিব +1 সো এটো আৰু এটো তোমাৰ ইকুৱেল হৈছে তাৰ মানে এটো মানি চলিছে আমাৰ হেতু লাগে যেটো মানি নচলে ঠিক আছে তাৰ পিছত চোৱা এটো p of -x তো ইয়াতে তুমি যদি বহুৱা p of -x এটো 5
আৰু প্লাস এটো মাইনাস x কিউব তো ইয়াতে তোমাৰ কি হ'ব সো এতে 5 আছে এটো অযুগ্ম হয় তোমালোকে এটো কনসেপশন জানাই -1 যদি ইয়াতে যদি অযুগ্ম থাকে অযুগ্ম তেতিয়াহলে এটো তোমাৰ কি হ'ব নেগেটিভ হ'ব আৰু যদি ইয়াতে যুগ্ম থাকে তেতিয়াহলে এটো তোমাৰ কি হ'ব পজিটিভ হ'ব তো ইয়াতে -2 এটোৰ পাৱাৰটো অযুগ্ম আছে গতিকে এটো নেগেটিভ হ'ব মানে এটো হ'ব -2x⁵ এটো তোমাৰ নেগেটিভ হৈ যাব এটো হ'ব তোমাৰ x কিউব সো আমি পাব লাগিব কি আমি পাব লাগিব px p of -x এটো মানিব লাগিব কিন্তু এটো কি কৰা নাই মানি লোৱা নাই তো যেহেতু আমাৰ মানি লোৱা নাই আমাৰ হেতুহে ওলাবলৈ দিছে এটো সব কোনটোৱে মানি নচলে হেতুহে লাগে গতিকে আমাৰ বি অপশনটো কি হ'ব কাৰেক্ট হ'ব এটো হে ধৰ্মটো মানি নচলে তাৰ পিছত 4 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে The system of the equations px plus qy plus t minus s is equal to 0 and qx plus py plus s minus r is equal to 0 has a solution of 2 and 2 then which among the following must be true আমার এটোৰ কাৰণে সাইতে দুটা আমাৰ পলিনোমিয়াল দি আছে বা ইকুৱেশন দি আছে এই ইকুৱেশনটোৰ সমাধান দি আছে 2 আৰু 2 এতে তোমালোকে জানা সমাধান বুলি ক'লে প্ৰথমটো হয় x ৰ ভ্যালু পিছৰটো হয় y ৰ ভ্যালু তাৰ মানে x ৰ ভ্যালু 2 দিয়া আছে আৰু y ৰ ভ্যালু 2 দিয়া আছে তেতিয়া হলে আমাৰ এটা অপশন যেটো আছে হেতুৰ কোনটো শুদ্ধ হ'ব হেতু আমি ফাইন্ড আউট কৰিব লাগে সবা একেবাৰে ইজি হয় তো আমাৰ যেটো এই যেটো ইকুৱেশন আছে এটো যদি আমি x ৰ ভ্যালু যদি আমি পুট কৰি দিও তেতিয়া হলে এটো আমি কি পাম সবা এতে x ৰ ভ্যালু পুট কৰা x ৰ ভ্যালু 2 আছে গতিকে এটো হ'ব 2p প্লাস এটো কৰিলে কি হ'ব এটো হ'ব তোমাৰ 2q প্লাস এটো কি থাকিব t - s আৰু ইফালে থাকিব 0 আৰু যদি এটো যদি আমি পুট কৰো তেতিয়া হলে আমি কি পাম এটো পাম 2x + 2p হয়নে আৰু প্লাস কি হ'ব এটো s - r = কি হ'ব 0 বুজি পালানে এতিয়া সো আমি যদি এটো হৈছে 1 নম্বৰ ইকুৱেশন এটো হৈছে আমাৰ 2 নম্বৰ ইকুৱেশন যদি ধৰা তেতিয়া হলে 2 ৰ পৰা যদি 1 মাইনাস কৰা সো এই টার্ম আৰু এই টার্ম দুটা সেম আছে হয়নে গতিকে আমাৰ এটো কি হ'ব এটো ক্যান্সেল যাব তো ইয়াতে তোমাৰ কি হ'ব q তো এই টার্ম আৰু এই টার্ম কি হৈ যাব ক্যান্সেল হৈ যাব তো আমাৰ এটা থাকিব কি এটা থাকিব তোমাৰ t - s = কি থাকিব s - r হয়নে গতিকে এফালে যদি তুমি এটো লৈ আহা তেতিয়া হলে এটো মাইনাস হ'ব গতিকে এটো হ'ব তোমাৰ -2s = এফালে হ'ব তোমাৰ কি t + r হয়নে এতিয়া মানে এই s টো যদি আমি এফালে লৈ আহো আচ্ছা এফালে তোমাৰ হলে এফালে লৈ গলে থাকিব তোমাৰ এটো এফালে নিলে প্লাস হ'ব হয়নে আৰু এফালে থাকিলে আচ্ছা প্লাস হ'ব এটো 2s = t + r এটো কত আছে এটো 2s = t + এটো সব এটা তোমাৰ সি অপশনত আছে গতিকে সি অপশনটো কারেক্ট হ'ব এটা যেটো তোমাৰ মাইনাস আছে মাইনাসটো ইফালে লৈ গলে পজিটিভ হ'ব হয়নে পজিটিভ হলে তোমাৰ এটো সি অপশনটো কি হ'ব আমাৰ কারেক্ট অপশন হ'ব বুজি পাইছানে এর পিছত চোৱা এর পিছৰ কোৱেশ্চনটো এটো চোৱা ইয়াতে তোমাৰ কি কৈছে এটো চাবা তোমালোকক বাৰে বাৰে কৈছিলো যে যেতিয়া মই তোমালোকক এমসিকিউ দিছিলো এইবোৰ কিন্তু কোৱা হৈছে যেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব তোমালোকক ম্যাথমেটিক্সৰ এমসিকিউ মই শিকাইছিলো কম্পাৰ্টমেন্টাল এক্সামৰ কাৰণে এটো চোৱা কি কৈছে ইয়াতে এটো কোনটো কনসিস্টেন্ট হয় অৰ্থাৎ কোনটো সংগত সংগত মানে কি তোমাৰ সমাধান থাকিব লাগিব হয়নে অদ্বিতীয় সমাধান থাকিব লাগিব বুলি কৈছে ইউনিক সলিউশন মানে মাত্ৰ এটা সমাধান থাকে চোৱা যদি এটা সমাধান থাকে তেতিয়া হলে কি হ'ব a1/a2 not = b1/b2 হ'ব যদি অসীম সংখ্যক সমাধান থাকে তেতিয়া হলে কি হ'ব a1/a2 = b1/b2 = c1/c2 হ'ব আৰু যদি সমাধান না থাকে তেতিয়া হলে কি হ'ব a1/a2 = b1/b2 হ'ব বাট not = c1/c2 এটো হলে সমাধান না থাকে এটো হলে অসীম সংখ্যক সমাধান থাকিব আৰু এটো হলে মাত্ৰ এটা সমাধান থাকিব তো আমাৰ এইটো ধৰ্ম কোনটো স্যাটিসফাই হৈছে হেতুহে আমাৰ লাগে একেবাৰে সিম্পল কোৱেশ্চন হয় এটো কোনটো ধৰ্ম স্যাটিসফাই হয় হেতু আমাৰ উলাব লাগে তো ইয়াতে চোৱা এটো পৰা যদি আমি চাও এটো হৈছে a1 এটো হৈছে তোমাৰ a2 গতিকে ইয়াৰ পৰা আমি কি পাম a1/a2 = পাম আমি 5/-10 মানে এটো হ'ব -1/2 আৰু যদি b1/b2 লাও তেতিয়া হলে ইয়াতে কি হ'ব -3 আৰু ইফালে আছে 6 গতিকে এটো হ'ব -3/6 অৰ্থাৎ এটো হ'ব -1/2 সব দুটা ইকুয়াল হৈ গৈছে গতিকে এটো p2 আমাৰ নহয় তাৰ পিছত চোৱা q নম্বৰটো এৰ পৰা যদি a1/a2 লোৱা তেতিয়া হলে ইয়াতে 1 আছে গতিকে এটো হ'ব 1/-2 1/-2 হ'ব আৰু b1/b2 কিমান হ'ব এটো হ'ব 3 আৰু ইফালে আছে 6 গতিকে এটো হ'ব 3/6 মানে এটো হ'ব 1/2 সব দুটা ইকুয়াল হৈ গৈছে গতিকে আমাৰ এটো নহয়
আচ্ছা ইয়াতে তোমাৰ ইকুৱেল হৈছে মানে এটো তোমাৰ মাইনাস আছিল না ৰবা সৰি 1 মিনিট ইয়াতে a1/a2 এটো কি হ'ব 1/2 a1/a2 হ'ব 1 আৰু ইফালে আছে তোমাৰ -2 এটো -2 হ'ব আৰু b1/b2 কি হ'ব এটা 3 আছে আৰু ইফালে আছে 6 এটো হ'ব 3/6 মানে এটো হ'ব 1/2 এটা এটো হৈছে নেগেটিভ আৰু এটো হৈছে পজিটিভ অর্থাৎ তোমার এটো কি হল a1/a2 নট ইজ ইকুয়াল টু কি হৈছে b1/b2 হৈছে গতি এটো স্যাটিসফাই হৈছে গতি আমাৰ এটো কিউ অপশনটো কি হ'ব কারেক্ট হ'ব যেটো কিউ ইকুয়েশন আছে হেতু আমাৰ কারেক্ট হ'ব তো ইয়াতে তোমাৰ এটো সা এফালে এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তার পিছৰ প্ৰশ্নটো সা এটো একেবাৰে সিম্পল কোয়েশ্চন হয় ইয়াতে কি কৈছে সা x² - 2px + p² = 0 then the value of px ইয়াৰ পৰা আমি px ৰ ভ্যালুটো লাভ লাগে প্ৰথমতে তুমি এই ইকুয়েশনটোৰ ফালে লক্ষ্য কৰা ইয়াতে কি আছে x² - 2px + p² আছে আৰু = 0 আছে এটো আমি কি লিখিব পাৰো এটো সা এটো কি আছে a² + 2ab + b² তার মানে এটো কি a + b হোল স্কয়ার হয় না এটো আমি ভাঙি লিখিলে এটো হয় a + b হোল স্কয়ার মানে a² + 2ab + b² এটো তো সেম আছে গতিকে এটো তোমার কি হ'ব x - p হোল স্কয়ার = 0 হ'ব কারণ a - b হোল স্কয়ার = কি হয় a² - 2ab + b² হয় তো তোমার সেম টু সেম ফর্মেশনত এটো আছে হয় না গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰি এটো x - p এটো সরি x - p আৰু এটো লিখিব পাৰিম আমি x - p = 0 মানে ইয়াৰ পৰা আমি কি পাম x = p হয় না বুজি পাইছা নে এটো আমি a² মানে কি a² মানে হৈছে তোমাৰ a * a গতিকে x - p হোল স্কয়ার আছে মানে কি x - p আৰু x - p দুবাৰ লিখিব পাৰিম দুবাৰ লিখিলো তাৰ মানে তোমাৰ কি হ'ব x - p = 0 হ'ব নহলে x - p = 0 অর্থাৎ এটো কি হ'ব x = p হ'ব এতে ইয়াৰ পৰা x = যদি p হয় ইয়াৰ পৰা রেশিও লোৱা p/x = কি হ'ব 1 হ'ব এটো একেবাৰে সিম্পল হয় এটো 1 নাম্বার অপশনটো কারেক্ট অপশন হ'ব এটো 1 অপশনটো কারেক্ট অপশন তার পিছৰ কোৱেশ্চনটো চা ইয়াতে কি কৈছে এটো for what value of k the discriminant of the equation will be 0 k কি মানৰ বাবে এটো বিবেচিকা কি হ'ব 0 হ'ব এতে সব বিবেচিকাৰ কথাও তোমালোকক মই শিকোৱা হৈছিল বিবেচিকাটো সব b² - 4ac = 0 হলে এটো সমান আৰু বাস্তৱ মূল থাকে যদি b² - 4ac > 0 থাকে তেতিয়া হলে তোমাৰ কি হয় এটো অসমান আৰু বাস্তৱ মূল থাকে আৰু যদি b² - 4ac <= 0 হয় তেতিয়া হলে তার কোনো বাস্তৱ মূল না থাকে তো ইয়াতে আমাৰ কৈছে যে বিবেচিকা শূন্য হ'ব শূন্য কেতিয়া হ'ব যেতিয়া এটো ইকুয়েশন স্যাটিসফাইড হ'ব এটো ইকুয়েশন এটো সা = 0 আছে গতিকে আমি এটো বহাই দিলে আমাৰ आंसर আহি যাব এটো সা ইয়াতে ইয়াৰ পৰা যদি আমি বিবেচিকা ওলাও তেতিয়া হলে ইয়াৰ পৰা মই এটো ওপৰ ফালে ঠেলি দিছো অলপ ইয়াৰ পৰা বিবেচিকা ওলালে কি হ'ব b² - 4ac = 0 যেটো শূন্যৰ কথা কৈছে এতে সাথে b এর ভ্যালু আছে তোমার -2 গতিকে এটো লিখা -2 মাইনাস এটো 4 ইনটু এর ভ্যালু আছে তোমার 3 ইনটু c এর ভ্যালু আছে কি c এর ভ্যালু কি = কি হবে 0 এটা -2 কি স্কয়ার করলে কি হবে +4 মাইনাস এটো হবে তোমার 12k = 0 তো এর উপর তোমার কি হবে 12k = 4 গতিকে 12k = 4 হলে এর উপর k = কি পাম 4/12 পাম 4/12 মানে কি 4 1 যা 4 আর 4 3 যা সরি 4 1 যা 4 আর 4 3 যা 12 মানে এটোর ভ্যালু হবে 1/3 k এর ভ্যালু 1/3 হবে এটা সব বি অপশনত আছে গতিকে আমার বি অপশনটো কারেক্ট অপশন হবে তার পিছৰ প্ৰশ্নটো চোৱা 8 নম্বৰ কোৱেশ্চনটো একেবাৰে ইজি হয় এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে যে হেতু ডাঙৰ কথা এটা সমান্তৰাল প্ৰগতিৰ n তম পদটো an = 3n + 5 হলে প্ৰগতিটোৰ সাধাৰণ অন্তৰ কি হ'ব এতে চোৱা an = 3n + 1 আছে গতিকে a1 কিমান হ'ব a1 হ'ব তোমাৰ এটো 3 * 1 + 5 মানে যত 1 আছে তাতে তুমি n অৰ ঠাইত 1 বহাই দিবা তো 3 * 1 মানে 3 + 5 মানে 8 হল আৰু a2 কিমান হ'ব এটো 3 * 2 + 5 হ'ব গতিকে 3 × 2 = 6 6 + 11 আমার লাগে সাধারণ অন্তর কেনেকে উলোৱা হয় a2 - a1 দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস কৰা হয় তো আমাৰ সাধারণ অন্তর আহি যায় তো এটো কি হ'ব 11 - 8 হ'ব 11 এর পৰা 8 গলে 3 থাকে তো বি অপশনটো কি হ'ব আমাৰ শুদ্ধ উত্তৰ হ'ব তার পিছৰ প্ৰশ্নটো চোৱা এটো বহুত ইন্টারেস্টিং কোৱেশ্চন হয় এটো কি কৈছে চোৱা এটো যদি -7 - 2 3 সমান্তৰাল প্ৰগতিটোৰ দশম পদ মানে 10 নম্বৰ টাৰ্মটো দি আছে x আৰু 3 - 2 - 7 সমান্তৰাল প্ৰগতিটোৰ দশম পদটো দি আছে y তেতিয়া হলে x + y এর মান কিমান হ'ব এটা লক্ষ্য কৰা প্ৰথমতে a2 চোৱা a2
এইটো তুমি যদি চোৱা আমি ইয়াতে কি পাম চাবা ইয়াতে a ইজ ইকুয়াল টু কিমান আছে -7 আছে আৰু d কিমান হ'ব এটো তোমাৰ সেকেন্ড টার্মৰ পৰা প্ৰথম পদ মাইনাস কৰিব লাগে এটো হ'ব তোমাৰ -2 + 7 গতিকে এটো হ'ব তোমাৰ কিমান 5 হয়নে এটা সই ইয়াতে আমাৰ দিয়া আছে a10 = x a10 কিমান দিয়া আছে এটো সা 10 নম্বৰ পদটো দিয়া আছে x গতিকে আমি জানো an = a + n - 1 * d এই ফর্মুলা আমি ইয়াতে এপ্লাই কৰিম চাবা ইয়াতে a এর ভ্যালু কিমান দিয়া আছে -7 প্লাস ইয়াতে n - 1 * d n এর ভ্যালু আছে 10 10 এর পৰা 1 গলে হ'ব তোমাৰ 9 * d d এর ভ্যালু আমি কিমান পাইছো 5 আৰু এফালে আছে কিমান x এটা তোমাৰ এটো কি হ'ব -7 প্লাস এটো হ'ব তোমাৰ 45 = x অর্থাৎ এর পৰা আমি x = কিমান পালো এফালে 15 এর পৰা এটো 8 এটো 38 হল ঠিক আছে x এর ভ্যালু কিমান হল 38 আমি x এর ভ্যালু পালো 38 পালো ইয়াৰ পিছত এটো সা এটা আমাৰ আৰু এটা আছে এটো যদি আমি চাও তেতিয়া হলে ইয়াতে চাবা ইয়াতে তোমাৰ a কিমান আছে 3 আছে মানে d কিমান হ'ব d হ'ব তোমাৰ -2 -3 আৰু এটো হ'ব -5 হয়নে সেকেন্ড টার্মৰ পৰা প্ৰথম পদ মাইনাস কৰিব লাগে আৰু ইয়াৰে 10 নম্বৰ পদটো দি আছে y গতিকে এটো ভ্যালু পুট কৰা এটো হ'ব তোমাৰ 3 প্লাস এটো হ'ব 9 * -5 আৰু ইকুয়াল টু কি হ'ব y বুজি পালানে কাৰণ এটো তোমাৰ 10 এর পৰা 1 গলে 9 থাকে আৰু ইফালে d এর ভ্যালু কিমান আছে -5 আছে গতিকে এটো হ'ব 3 মাইনাস এটো তোমাৰ হ'ব 45 এটো প্লাস 7 আছে মাইনাস আৰু ইকুয়াল টু y গতিকে এটো কিমান হ'ব এটো হ'ব তোমাৰ -42 ইকুয়াল টু y এটা আমাৰ লাগে x + y ভ্যালু বহাই দিয়া এটো আছে তোমাৰ 38 আৰু প্লাস 7 আছে -42 এটা 38 এর পৰা 42 হলে কিমান থাকে -4 এটো আমাৰ आंसर হয় -4 आंसर হ'ব এটো সা এটো ডি অপশনত আছে গতিকে আমাৰ ডি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো সা এটো তো একেবাৰে সিম্পল কোৱেশ্চন হয় এটো সা ABCD ট্ৰেপেজিয়াম আছে যত AD প্যারালাল টু BC আছে আৰু AD এর ভ্যালু 5 আছে আৰু AB AC আৰু BD কি কৰে O বিন্দুত ছেদ কৰে তেতিয়া হলে OA / OC = DO / OB = 1/3 হলে আমাৰ BC এর ভ্যালু কিমান হ'ব হেতু আমি ফাইন্ড আউট কৰিব লাগে এতে চাবা এতে যদি আমি ডায়াগ্রামটো যদি আঁকিবলৈ ট্রাই কৰো তেতিয়া হলে আমাৰ ডায়াগ্রামটো কেনেকুৱা হ'ব চাবা মই ইয়াত আঁকি দিছো এটো ধৰা আমাৰ এটা ট্ৰেপেজিয়াম এটো আমাৰ দিয়া আছে ট্ৰেপেজিয়ামটো হয়নে আৰু এটো হৈছে তোমাৰ A B C আৰু D এটা আমাৰ AD এর ভ্যালু দিয়া আছে কিমান 5 দিয়া আছে আৰু ইয়াৰ দুটা কৰ্ণ অঙ্কন কৰা এটো কৰ্ণ এটো তোমাৰ ইন্টারসেক্ট কৰিছে কত O বিন্দুত ইন্টারসেক্ট কৰিছে হয় আৰু এটোৰ ভ্যালু দিয়া আছে 1 হয়নে AO / OC 1/3 দিয়া আছে মানে এটো হ'ব 3 আকৌ এটো হ'ব 1 আৰু এটো হ'ব কি 3 এতে চাবা এতে একেবাৰে সিম্পল হয় এতে যদি আমি ভালদৰে চাও তেতিয়া হলে কি হ'ব চা AOD যেটো ট্রায়াঙ্গল AOD আছে মানে এইখিনি আৰু এটো ট্রায়াঙ্গল এই দুটা তোমাৰ কি হ'ব সদৃশ হ'ব কাৰণ এটো তোমাৰ A অ্যাঙ্গল সমান তাৰ পিছত ইফালে A অ্যাঙ্গল সমান ইফালে এটো সমান এটো সমান বিপরীত কোণ তার পিছত এইফালে তোমার বিপরীত শীর্ষক কোণবোৰ সমান তো সেইখিনি আমাৰ প্ৰমাণ কৰাৰ দৰকাৰ নাই তো এটো তোমাৰ সিমিলার হ'ব এটো হ'ব তোমাৰ BOC যদি সিমিলার হয় তেতিয়া হলে তোমাৰ কি হ'ব এর পৰা AD / BC = AO / কি হ'ব OC = কি হ'ব এটো DO / BO এটো DO / BO AO / OC এটো গোটেইখিনি কি হৈ যাব ইকুয়াল হৈ যাব আৰু এটোৰ ভ্যালু আমাৰ দিয়া আছে কিমান 1/3 এটা তুমি ভ্যালু পুট কৰি দিয়া आंसर আহি যাব এতে চ AD এর ভ্যালু কিমান দিয়া আছে 5 দিয়া আছে গতিকে এটা লিখা 5/BC হয়নে এটো ইকুয়াল টু কি হ'ব 1/3 এইখিনি আমাৰ নললে হ'ব তো ইয়াৰ পৰা আমাৰ লাগে BC এর ভ্যালু যেহেতু সেই কাৰণে তো BC ইকুয়াল টু কিমান হ'ব BC * 1 মানে BC ক্রস মাল্টিপ্লিকেশন কৰিলে 5 * 3 15 তো আমাৰ BC এর ভ্যালু কিমান পালো আমি 15 পালো এটি আমাৰ आंसर হয় BC এর ভ্যালু 15 এটো সা এটো ডি অপশনত আছে গতিকে আমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 11 নম্বৰ কোৱেশ্চনটো সা এটো ট্ৰু ফলছৰ কোৱেশ্চন হয় একেবাৰে সিম্পল হয় এতে তোমাৰ কি কৈছে চাবা এতে কৈছে এ পেয়ার অফ ইকুইলেটারাল ট্রায়াঙ্গলস অলওয়েজ সিমিলার এটো সমবাহু সদায় সদৃশ হয় এটো তো কারেক্ট হয় এ পেয়ার অফ আইসোসেলেস ট্রায়াঙ্গলস ইজ সামটাইমস সিমিলার এটো কারেক্ট হয় সো যিবোৰ আমাৰ সমদ্বিবাহু ত্ৰিভুজ আছে হেবোৰ কেতিয়াবাহে সদৃশ হয় এটো সকলো সময়ত সদৃশ নহবও পাৰে এটো কারেক্ট হয় এ পেয়ার অফ রাইট অ্যাঙ্গলস ইজ নেভার সিমিলার এতে সো
নেভাৰ সিমিলাৰ তো হ'বই নোৱাৰে কাৰণ কেতিয়াবা হ'ব পাৰে কেতিয়াবা নহ'ব পাৰে গতিকে এটো আমাৰ ইনকাৰেক্ট হ'ব আৰু এই পেয়াৰ অফ ৰাইট আইসোসেলেস ট্ৰায়াঙ্গলস ইজ সামটাইমস সিমিলাৰ এটা সা যেটো ৰাইট আইসোসেলেস যিবোৰ ট্ৰায়াঙ্গল আছে অৰ্থাৎ সমদ্বিবাহু সমকোণী ত্ৰিভুজ এটা সা সমদ্বিবাহু মানে দুটা বাহু সমান আৰু সমকোণী মানে যিকোনো এটা কোণ 90 ডিগ্ৰী এটো এনেকুৱা হ'ব সবা এটো যদি 90 ডিগ্ৰী হয় এটো বাহু আৰু এটো বাহু যদি সমান হয় এই এংগল আৰু এই এংগলটো ইকুৱেল হ'ব আৰু প্ৰত্যেকটো এনেকুৱা ক্ষেত্ৰত যদি হয় তেতিয়া হলে সদায় কি হ'ব সিমিলাৰ হ'ব সদায় সিমিলাৰ হ'ব কিন্তু ইয়াতে সামটাইমস শব্দটো দিছে অৰ্থাৎ তোমাৰ কেতিয়াবা হে সদৃশ বুলি দিছে সেই কাৰণে এটো আমাৰ ইনকাৰেক্ট হয় এটো ইনকাৰেক্ট হয় মানে 1 আৰু 2 হে কাৰেক্ট হ'ব 1 আৰু 2 এটো কোনটো অপচনত আছে 1 আৰু 2 1 আৰু 2 এটো ডি অপচনত আছে গতিকে আমাৰ ডি অপচনটো কি হ'ব কারেক্ট অপশন হবো এটো সাইডটো তো মিড পয়েন্টৰ এটা ফর্মুলা হয় এপ্লাই কৰিব লাগে একেবাৰে সিম্পল কোৱেশ্চন হয় এতে চাবা a00 আৰু b64 96 বিন্দু দুটা সংযোগ কৰা ৰেখা বিন্দুটোৰ মধ্যবিন্দু a1 আৰু a আৰু a1 বিন্দু দুটা সংযোগ কৰা ৰেখা মধ্যবিন্দু হৈছে a2 a আৰু a2 বিন্দু দুটা সংযোগ কৰি ৰেখা বিন্দু হৈছে তোমাৰ মধ্যবিন্দু হৈছে a3 তেতিয়াহলে a5 ৰ স্থানাঙ্ক কিমান হ'ব চাবা একেবারে স্টার্টিংৰ পৰা সোয়া একেবাৰে সিম্পল হয় ঠিক আছে এতে সব প্ৰথমতে তোমাৰ বিন্দু দুটা সোয়া কি আছিল a00 আছিল a00 আৰু b আছে তোমাৰ কিমান 64 আৰু কিমান আছে 96 আছে এতে সবা তো এর মধ্যবিন্দু কিমান হ'ব মধ্যবিন্দুৰ ফৰ্মুলা কি আছিল x1 x2 আৰু এইফালে আছে y1 কি y2 এটো ফৰ্মুলা আমি এপ্লাই কৰিম ইয়াতে একেবাৰে সিম্পল হয় তো ইয়াতে এর প্রথমতে a2 লাই লোৱা a2 লালে তোমাৰ কি হ'ব এটো হ'ব তোমাৰ 0 + 64 এটো হৈছে x1 এটো হৈছে x2 তার পিছত ডিভাইডেড বাই 2 আৰু a2 কিমান হ'ব এটো হ'ব তোমাৰ 0 + 96 ডিভাইডেড বাই 2 হয়নে তো এটো কিমান হ'ব সোৱা 64 এটো হ'ব তোমাৰ 32 আৰু এটো হ'ব তোমাৰ 48 এটো হল a তার পিছত a লগত a1 ৰ মধ্যবিন্দু আছে অৰ্থাৎ হেতু হৈছে কি a1 গতিকে a1 ৰ মধ্যবিন্দু কি হ'ব এটো হ'ব তোমাৰ 0 + 32 ডিভাইডেড বাই 2 তার পিছত হ'ব 0 + 48 ডিভাইডেড বাই 2 এটোৰ কিমান হ'ব এটোৰ হ'ব তোমাৰ 16 আৰু ইফালে হ'ব তোমাৰ কিমান 24 হয়নে ডিভাইড কৰিলে তার পিছত a2ৰ লগত আকৌ তোমাৰ a3 যোগ কৰি যেটো পাইছো হেতু হৈছে তোমাৰ কি a2 গতিকে a2ৰ কিমান হ'ব এটোৰ মধ্যবিন্দু হ'ব 0 + 16 ডিভাইডেড বাই 2 আৰু 0 + 24 ডিভাইডেড বাই 2 এটোৰ হ'ব কিমান এটোৰ হ'ব তোমাৰ 8 আৰু ইফালে হ'ব 12 তার পিছত সিমিলারলি যদি a3 উলোৱা তেতিয়া হলে a3 টো কিমান উলাব a3 উলাব এটো 0 + 8 ডিভাইডেড বাই 2 আৰু এটো হ'ব তোমাৰ 0 + 12 ডিভাইডেড বাই 2 এটো কিমান হ'ব এটো হ'ব 4 হয়নে এটো হ'ব 4 আৰু এফালে আহিব তোমাৰ কিমান এফালে আহিব 6 4 আৰু কি আহিব 6 আহিব আচ্ছা a1 a2 আৰু তোমাৰ 16 24 8 12 এটো তোমাৰ a1 ৰ হ'ব এটো a1 a2 a3 আৰু এটো হ'ব a4 তার পিছত a5 ৰ টু কি হ'ব চাবা a5 ৰ টু কি হ'ব 0 + 4 ডিভাইডেড বাই 2 আৰু ইফালে আহিব 0 + 6 ডিভাইডেড বাই 2 তো এটো হ'ব তোমাৰ 2 হয় না এটো ডিভাইড কৰিলে 4 2 ৰে হৰণ কৰিলে 2 আৰু ইফালে এটো তোমাৰ 6 2 ৰে হৰণ কৰিলে 3 এটো 5 নম্বৰ যেটোৰ হেতু মধ্যবিন্দু হ'ব 2 3 2,3 কোনটো অপচনত আছে এটো 2,3 এটো সি অপচনত আছে গতিকে সি অপচনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব 30 নম্বৰ কোৱেশ্চনটো 30 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে 5 - 6 - 1 - 4 বিন্দুটা সংযোগ কৰা ৰেখাখণ্ডই y অক্ষয় কি অনুপাতত ছেদ কৰিছে উলোৱা এনেকুৱা ধৰণৰ কোৱেশ্চন তোমাৰ প্ৰিবোৰ্ড এক্সামিনেশনত ঢেৰ সাৰা কোৱেশ্চন আছে বহুত কোৱেশ্চন আছে এনেকুৱা কোৱেশ্চন আৰু একেবাৰে সিম্পল হয় এতে সোৱা এই অংকটো কৰিবলৈ হলে প্ৰথমতে তুমি জানিব লাগিব যে y অক্ষৰ স্থানাঙ্কৰ বিন্দু কি হয় তো যদি y অক্ষত থাকে তেতিয়া হলে হেতুৰ স্থানাঙ্ক কি হয় 0y মানে x ৰ ভ্যালুটো 0 হ'ব আৰু y ৰ ভ্যালুটো থাকি যাব তো ইয়াতে সোৱা আমাৰ হেতু কি অনুপাতত ছেদ কৰে হেতু আমাৰ লাগে ঠিক আছে তো আমি যদি ধৰি লও অনুপাতটো হৈছে k:1 ধৰি লৈছো আমি অনুপাতটো কি k:1
তেতিয়াহ'লে আমি সেকশন ফৰ্মুলা যদি ইউজ কৰোঁ অৰ্থাৎ বিভাজন সূত্ৰ যদি আমি ইউজ কৰোঁ তেতিয়াহ'লে আমি কি পাম ইয়াৰ পৰা পাম আমি kx2 + x1 আৰু ইফালে থাকিব তোমাৰ কি k+1 এতিয়া y যিটো স্থানাংক আছে সেই y স্থানাংকটো আমাৰ নালাগে ঠিক আছে y স্থানাংকটো কি হ'ব ky2 + y1 ডিভাইডেড বাই ইফালে হ'ব k+1 আমাৰ এইটো নালাগে কাৰণ আমি 0 লগত ইকুৱেল কৰিলে ইয়াৰ পৰা আমি k এর ভ্যালুটো পাই যাম গতিকে এইখিনি পাৰ্ট আমাৰ নালাগে আমাৰ এইখিনি পাৰ্ট হলেই হৈ যাব ঠিক আছে গতিকে 0 ইফালে k * x2 x2 ইয়াতে তোমাৰ কিমান আছে x2 আছে ইয়াতে সব -1 এটো -1 আছে গতিকে এটো হ'ব -1 তাৰ পিছত প্লাস আছে কি তোমাৰ x1 ইয়াতে x1 কিমান আছে 5 আৰু ডিভাইডেড বাই ইয়াতে কি হ'ব k+1 ঠিক আছে তাৰ পিছত চোৱা এটো ক্রস মাল্টিপ্লিকেশন করা ক্রস মাল্টিপ্লিকেশন কৰিলে এটো কি হ'ব k * -1 মানে কি -k + 5 আৰু ইফালে k + 1 * 0 মানে গোটেইখিনি কি হৈ যাব 0 গতিকে ইয়াৰ পৰা আমি কি পালো k = 5 পালো তো আমি রেশিওটো ধৰিছিলো k:1 গতিকে রেশিওটো আমাৰ কি হ'ব k এর ভ্যালু 5 পালো গতিকে এটো হ'ব 5:1 এটো বি অপশনত আছে এটো বি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব এটোৰ বি অপশন কারেক্ট অপশন হ'ব বুজি পালানে একেবাৰে সিম্পল কোশ্চেন হয় 14 নম্বৰ কোশ্চেনটো চোৱা 14 নম্বৰ কোশ্চেনত কি কৈছে ইয়াতে sin square 72 plus 1/cos square 18 আৰু ইফালে আছে sin 60 আৰু ইফালে আছে তোমাৰ cos 60 এটোৰ তুমি ভ্যালু লাভ লাগে প্ৰথমতে এটো সাত যেটো তোমাৰ sin আছে সেই সাইনটোক আমি কি কৰিব পাৰো এটো আমি cosলৈ কনভার্ট কৰিম ঠিক আছে তো যদি আমি cosলৈ কনভার্ট কৰিব বিচাৰো তেতিয়াহলে ইয়াত আমি এটো ফৰ্মুলা এপ্লাই কৰিব পাৰিম এটো sin স্কয়ার এটা আমি কি লিখিব পাৰি 90 - 18 প্লাস এটো সা 1/cos স্কয়ার থিটা মানে কি 1/cos স্কয়ার থিটা মানে হৈছে তোমাৰ sin স্কয়ার থিটা গতিকে এটো আমি লিখিম কি এটো আমি লিখিম sin স্কয়ার 18 ডিগ্রি বুজি পালা না একেবারে সিম্পল হয় আৰু ইফালে আছে sin 60 sin 60 এর ভ্যালু হৈছে √3/2 বহাই দিয়া আৰু cos 60 এর ভ্যালু হৈছে √3/2 ঠিক আছে এটা sin এটো 90 ডিগ্রি মাইনাস থিটা কি হয় এটো cos থিটা হয় গতিকে এটো আমাৰ কি হ'ব এটো হ'ব তোমাৰ cos স্কয়ার 18 ডিগ্রি আৰু ইফালে থাকিব তোমাৰ sin স্কয়ার 18 ডিগ্রি বুজি পালা আৰু ইফালে থাকিব 2 কমন লোৱা ইফালে 2 কমন ললে ইফালে থাকিব √3 + √3 মানে 2√3 এতিয়া সা ওপৰত তোমাৰ কি আছে তোমালোকে এটো জানা cos স্কয়ার থিটা + sin স্কয়ার থিটা = কিমান হয় 1 হয় গতিকে ওপৰত আহিব 1 আৰু ইফালে 2 আৰু 2 ক্যান্সেল যাব ইফালে থাকিব √3 গতিকে আমাৰ ভ্যালু কিমান পালো 1/√3 1/√3 পালো একেবারে সিম্পল কোশ্চেন হয় তো 1/√3 ইয়াতে যেটা অপশন আছে তুমি হেতু চোৱা এতে চোৱা 1/√3 কিন্তু ইয়াতে অপশন নাই ইয়াতে অপশন তো তেতিয়াহলে কোনটো হ'ব এটো চোৱা 30 ডিগ্রিৰ ভ্যালু হৈছে 1/√3 গতিকে আমাৰ এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছৰ কোশ্চেনটো চোৱা এটো চোৱা তোমালোকৰ যেটো ট্রাইগোনোমেট্রি চ্যাপ্টাৰৰ যেটা অংক আছে গুটেকেটা অংক মই অলরেডি তোমালোকক 3-4টা ভিডিও আপলোড কৰিছিলো তাৰে পৰা গুটেখিনি আহিছে এটো চোৱা একেবাৰে সিম্পল হয় এটোৰ এনসাৰটো তোমাৰ এটো cos এ হ'ব এটো কেনেকে হ'ব চাবা sec a প্লাস কি আছে tan a আছে তো sec a আমি কি লিখিব পাৰো 1/cos a লিখিব পাৰো প্লাস tan a আমি কি লিখিব পাৰো tan a লিখিব পাৰো sin a/cos a এটো লিখিব পাৰো sin a/cos a আৰু এইফালে আছে তোমাৰ 1 - sin a এটো বুজি পালা এটা তোমাৰ এফালে এলসিএম লোৱা এলসিএমটো কি হ'ব cos a হ'ব আৰু ওপৰত থাকিব 1 + sin a 1 + sin a আৰু এইফালে আছে কি তোমাৰ 1 - sin a সরি 1 - sin a এটা সৈফালে a + b আৰু ইফালে আছে a - b a + b আৰু a - b কি হয় a + b * a - b এটো কি হয় a² - b² হয় গতিকে এটো তোমাৰ কি হ'ব 1 - sin স্কয়ার এ হ'ব আৰু তলত থাকিব কি cos a এটা 1 - sin স্কয়ার এ মানে কি এটো cos স্কয়ার এ ডিভাইডেড বাই cos a এটা cos a আৰু এটো ক্যান্সেল যাব ইয়াতে আৰু এটা cos a ৰৈ যাব যেহেতু পৰে দুটা আছে তলত এটা আছে ক্যান্সেল যাব এটো cos a आंसर ডি অপশনটো কারেক্ট অপশন হয় 16 নম্বৰ কোশ্চেনটো চোৱা 16 নম্বৰ কোশ্চেনত কি কৈছে এটো একেবাৰে সিম্পল কোশ্চেন হয় আৰু এনেকুৱা ধৰণৰ কোশ্চেন তোমালোকক মই কৈছিলো যে এটো তোমালোকে চাই যাবা এটো চোৱা ইয়াতে আমাৰ এটো AB এটো এটা টেনজেন্ট হয় যেটো তোমাৰ দুইটা বৃত্তকে কি কৰিছে টাচ কৰিছে আৰু ইয়াতে তোমাৰ M বিন্দুৰ পৰা এটো এটা স্পৰ্শ হয় এটো তোমাৰ কি কৰিছে টাচ কৰিছে যেটো মইহতিয়া
মানে এইটো বৃত্ত আৰু এইটো বৃত্ত দুটা বৃত্ততে আছে আৰু ইয়াতে mn ৰ ভ্যালু দিয়া আছে 3.6 এইটোৰ ভ্যালু দিয়া আছে 3.6 এতিয়া তোমালোকে যদি ভালদৰে লক্ষ্য কৰা এতে যেটো m বিন্দু আছে এটো বৃত্তৰ বাহিৰত আছে আৰু বৃত্তৰ বাহিৰৰ পৰা যিকোনো স্পৰ্শক টানিলে স্পৰ্শকৰ দৈৰ্ঘ্য সদায় সমান হয় তাৰ মানে কি হ'ব am mn হ'ব am mn হ'ব সিমিলারলি কি হ'ব তোমাৰ mb কি হ'ব mn হ'ব এটো দুটা তোমাৰ কি হৈ গল সেম হৈ গল হয়নে ইকুয়াল হ'ব কাৰণ বহিবৃত্তৰ পৰা স্পৰ্শকলৈ বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সদায় কি হয় সমান হয় গতিকে তোমাৰ এইটো যদি mn ৰ ভ্যালু দি আছে 3.6 এটো চা mn ৰ ভ্যালু দি আছে 3.6 গতিকে am ৰ ভ্যালু কি হ'ব am ৰ ভ্যালু 3.6 হ'ব আৰু mb ৰ ভ্যালু কি হ'ব 3.6 হ'ব এতিয়া আমাৰ লাগে কাৰ ভ্যালু ab ৰ ভ্যালু লাগে এটো চা a আৰু b গুটেখিনি লাগে তেতে ab কি হ'ব চাবা ab am প্লাস কি হ'ব mb হ'ব মানে এইখিনি আৰু এইখিনি যদি আমি যোগ কৰি দিও গুটেখিনি পাই যাম এতিয়া চা am ৰ ভ্যালু হৈছে 3.6 আৰু ab ৰ ভ্যালু হৈছে 3.6 এই দুটা প্লাস কৰিলে কিমান হ'ব এটো 7.2 হ'ব এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো চা 17 নম্বৰ কোৱেশ্চনটো কি কৈছে এটো দুটা ঐককেন্দ্ৰিক বৃত্তৰ মাজত কালি দি আছে 462 হিহতৰ ব্যাসাৰ্ধ দুটালৰ পাৰ্থক্য দি আছে 7 তেতিয়া হলে ব্যাসাৰ্ধ দুটালৰ যোগফল কিমান হ'ব চাবা এটো দেখাত টানজেন্ট লাগে কিন্তু বহুত ইজি কোৱেশ্চন হয় চাবা দুটা ঐককেন্দ্ৰিক বৃত্তৰ মাজত কালি ইমান দিয়া আছে ঠিক আছে তো আমাৰ আৰু হিহতৰ ব্যাসাৰ্ধৰ পাৰ্থক্য দি আছে সব বৃত্তৰ কালি কি হয় বৃত্তৰ কালি হৈছে পাই r স্কয়াৰ এতিয়া ডাঙৰ যেটো বৃত্ত আছে মানে এনেকুৱা বৃত্ত আছে চাবা এইটো এটা বৃত্ত আৰু এনেকুৱা এটা বৃত্ত এইখিনি কালিৰ কথা কৈছে এইখিনি কালি এতিয়া তোমাৰ এটো হৈছে সৰু বৃত্ত আৰু এটো হৈছে ডাঙৰ বৃত্ত গতিকে আমি যদি কি কৰো ডাঙৰ বৃত্তটোৰ পৰা সৰু বৃত্তটোৰ কালি মাইনাস কৰি দিও তেতিয়াহলে যে মাজৰখিনি ৰৈ যাব হয়নে হেতুই কৈছে আমাৰ ইয়াতে তো আমাৰ ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ আমি ধৰিছো ক্যাপিটেল r গতিকে এটো হ'ব ক্যাপিটেল r স্কয়ার মাইনাস কি হ'ব আৰু সৰুটোৰ যদি স্মল r ধৰো তেতিয়াহলে এটোৰ ভ্যালু দিয়া আছে তোমাৰ 462 বুজি পালানে ইয়াৰ পৰা পাই কমন লয় ইয়াতে থাকিব r স্কয়ার মাইনাস r স্কয়ার কি হ'ব 462 হ'ব এটা সো এফালে এটো আছে তোমাৰ a স্কয়ার মাইনাস b স্কয়ার ফর্মেশনত এইটো a স্কয়ার মাইনাস b স্কয়ার হলে এটা আমি কি লিখিব পাৰি a প্লাস b আৰু লিখিব পাৰি a মাইনাস b গতিকে ইয়াতে আমি কি লিখিম এটো লিখিম r প্লাস r আৰু লিখিম কি সরি এটো r মাইনাস কি লিখিম r কি হ'ব 462 হ'ব এটা সব পায় এতে r প্লাস r এটো থাকি যাব r প্লাস r এটো থাকি যাব আৰু r মাইনাস r ইয়াতে সা যদি ব্যাসাৰ্ধ দুডালৰ পাৰ্থক্য মানে কি ডাঙৰটোৰ পৰা সৰুটো মাইনাস এটোৰ ভ্যালু দিয়া আছে 7 কি হ'ব 462 হ'ব এতিয়া যদি আমি এখিনি ক্যালকুলেশন কৰো এতে পৰা পাই r প্লাস r 7 টো ইফালে গলে ডিভাইড হ'ব ডিভাইড হলে তোমাৰ এটো কিমান হ'ব 66 হ'ব এটো 7 গুণ 42 ইফালে আকৌ 42 থাকিবা 7 গুণ 42 এটো হৰণ কৰিলে এতিয়া ইয়াৰ পৰা r প্লাস r এটো ৰাখি দিয়া তো ইফালে গলে তোমাৰ কি হ'ব 66 ইনটু এটো সব পাইৰ ভ্যালু হৈছে 22/7 এই পাইটো যদি আমি ইফালে লৈ আহো তেতিয়াহলে হৰণ হ'ব আৰু হৰণক পূৰণৰ আকাৰত লিখিলে এটো লডি যাব মানে এটো কি হ'ব 7/22 হয়নে এটো তোমাৰ 11 এৰে যাব 11 2 যা আৰু ইফালে যাব 11 6 যা আৰু ইফালে তোমাৰ কিমান হ'ব এফালে হ'ব 7 6 গুণ 42 ডিভাইডেড বাই 2 গতিকে এটো হ'ব তোমাৰ 2 2 গুণ 4 2 গুণ 2 মানে 21 হ'ব এটো সব 42 2 ৰে ডিভাইড কৰিলে কিমান হ'ব 21 গতিকে এটোৰ आंसर হ'ব 21 সেন্টিমিটার এটো বি অপশনত আছে আমাৰ বি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো তো একেবাৰে সিম্পল কোৱেশ্চন হয় 5 সেন্টিমিটার ব্যাসাৰ্ধযুক্ত এটা বৃত্ত আছে এটা আমাৰ এটা বৃত্তটো অঙ্কন কৰে তোমালোকে এটো 5 সেন্টিমিটার ব্যাসাৰ্ধৰ এটা বৃত্ত আছে ঠিক আছে এটো তোমাৰ এটো ধৰা O আৰু এটো ব্যাসাৰ্ধ দিয়া আছে 5 সেন্টিমিটার আৰু P এডাল স্পৰ্শক আছে এই বিন্দুটো হৈছে P ইয়াতে এটা স্পৰ্শক আছে আৰু এটো হৈছে তোমাৰ Q বিন্দু আৰু এনেকে যদি আমি ৰেখাডাল টানো তেতিয়া হলে হেতুৰ দৈৰ্ঘ্য দিয়া আছে OQ দিয়া আছে 12 তেতিয়া হলে আমাৰ PQ ৰ দৈৰ্ঘ্য কিমান হ'ব এইটোৰ দৈৰ্ঘ্য আমি উলাব লাগে এতে আমি সকলে জানো বৃত্তৰ কেন্দ্ৰৰ পৰা স্পৰ্শকলৈ টনা ৰেখাডাল সদায় তোমাৰ লম্ব হয় মানে এইখিনি 90 ডিগ্ৰী হ'ব এখানে যদি 90 ডিগ্ৰী হয় এটা এটা সমকোণী ত্ৰিভুজ হৈ গল তো সমকোণী ত্ৰিভুজত যদি আমি পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰো তেতিয়া হলে ইয়াতে আমি কি পাম এতে পাম এটো পাম আমি 12 স্কয়ার মাইনাস কি পাম 5 স্কয়ার এটা 12 স্কয়ার মানে হৈছে 144 আৰু 5 স্কয়ার মানে হৈছে 25 এটা তোমাৰ 144 ৰ পৰা যদি 25 যায় তেতিয়া হলে তোমাৰ থাকিব কিমান √199 এটো आंसर হয়
√119 এইটো ডি অপশনটো কারেক্ট হব 199 এইটো কারেক্ট হব তার পিছৰ প্ৰশ্নটো চোৱা এইটো একেবাৰে সিম্পল হয় এইটো এতে কি হৈছে চাবা এই কোৱেশ্চনটো কিন্তু তোমালোকৰ যেটো প্ৰি-বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন গৈছে এটো কিন্তু প্ৰি-বোৰ্ড এক্সামিনেশনত আহা নাই এই এটা কোৱেশ্চন ঠিক আছে কাৰণ মই প্ৰি-বোৰ্ড এক্সামিনেশনৰ গুটেকেটা কোৱেশ্চন পেপাৰ সলিউশন কৰিছো গতিকে মই গম পাও এই কোৱেশ্চনটো কিন্তু নতুন কোৱেশ্চন হয় আৰু তোমালোকৰ বুকতো নাই এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকক দিছে এইটো চাবা 30 ডিগ্ৰী কোণত দুলি থকা দুলকৰ চাপৰ দৈৰ্ঘ্য দিয়া আছে 13.2 সেন্টিমিটাৰ দুলকটোৰ দৈৰ্ঘ্য কিমান হ'ব এতে দুলকৰ কথা কৈছে পেন্ডুলামৰ কথা কৈছে তো এতে তুমি যদি পেন্ডুলামৰ যদি দৈৰ্ঘ্য ওলাবলৈ যোৱা তেতিয়া হলে তোমালোকে এটা সৰু ফৰ্মুলা মনত ৰাখিব লাগিব আৰু সেই ফৰ্মুলাটো কৈছে তোমাৰ গোলকৰ যেটো দৈৰ্ঘ্য থাকে হেতু এটো চা গোলকৰ চাপৰ দৈৰ্ঘ্য গোলক নহয় এটো দুলক এটো দুলকৰ চাপৰ দৈৰ্ঘ্য এটো দুলকৰ চাপৰ দৈৰ্ঘ্য দুলকৰ চাপৰ দৈৰ্ঘ্যৰ এটা ফৰ্মুলা আছে হেতু কি r * থিটা r * কি থিটা এতে চোৱা ইফালে আমাৰ গোলকৰ চাপৰ দৈৰ্ঘ্য দিয়া আছে তোমাৰ 13.2 = এতে যেটো আমাৰ r ৰ ভ্যালু দিয়া আছে সেই r ৰ ভ্যালুটো আমাৰ ওলাব লাগে ঠিক আছে r মানে হৈছে তোমাৰ দুলকটোৰ দৈৰ্ঘ্য আৰু ইয়াতে থিটা মানে হৈছে এংগলটো এতে তোমাৰ এটো দিয়া আছে কিমান ডিগ্ৰী 30 ডিগ্ৰী আৰু 30 ডিগ্ৰীটোক তুমি ৰেডিয়ানছত কনভাৰ্ট কৰিব লাগিব কাৰণ ইয়াতে আমাৰ দৈৰ্ঘ্য ওলাব দিছে তো যদি আমি ডিগ্ৰীটোক ৰেডিয়ানছত কনভাৰ্ট কৰিব লাগে তেতিয়াহলে এটো আমি কি কৰিব লাগিব π/180 ৰে ডিভাইড কৰিব লাগিব সৰি মাল্টিপ্লাই কৰিব লাগিব বুজি পাইছা তলং কিন্তু এটো কৰিব লাগিব ঠিক আছে তেতিয়াহে তোমাৰ আনসাৰটো শুদ্ধ ওলাব তাৰ পিছত ইফালে আছে r এটো 0 0 কেনসেল যাব 3 * 3 3 6 * 18 আৰু ইফালে তোমাৰ কিমান থাকিব 13.2 = ইফালে থাকিব তোমাৰ π/6 * r এতিয়াৰ পৰা আমাৰ এই r ৰ ভ্যালুটো কি কৰিব লাগে আমি ক্যালকুলেট কৰিব লাগে চাবা এতে r ৰ ভ্যালুটো যদি আমি ক্যালকুলেট কৰিব যাও তেতিয়াহলে আমাৰ কি হ'ব ইয়াতে r ৰ ভ্যালুটো কিমান পাম আমি এফালে r ৰ ভ্যালুটো কিমান হ'ব চাবা এফালে তো r = আমি কিমান পাম এফালে পাম আমি 13.2 ইনটু এটা সব পাইৰ ভ্যালু হৈছে তোমাৰ 22/7 এটো যদি আমি এফালে লেহু হৰণ হ'ব হৰণ হলে এটো তোমাৰ কি হৈ যাব উলটি যাব হয়নে তো উলটি গলে এফালে তোমাৰ এটো থাকিব 6 আৰু এফালে তোমাৰ আহিব 7 আৰু তলত থাকিব কিমান 20 এতিয়া তুমি এটো ক্যান্সেল আউট কৰিব পাৰা এটো 3 2 গুণা 6 আৰু 11 2 গুণা 22 আৰু এই দুটা তুমি যদি মাল্টিপ্লাই কৰা 13 এটো হ'ব তোমাৰ 39.6 * 7 ডিভাইডেড বাই 11 আৰু 39.6 * 7 এটো মাল্টিপ্লাই কৰিলে কিমান আহিব 42 2 আৰু ইফালে আহিব তোমাৰ 7 7 2 এটো 277.2 ডিভাইডেড বাই 11 আৰু এটো কৰিলে তোমাৰ কিমান আহিব 25.2 হ'ব এটো আনসাৰ এটো কোনটো অপশনত আছে এটো সি অপশনত আছে গতিকে সি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত 20 নম্বৰ কোৱেশ্চনটো চোৱা 20 নম্বৰ কোৱেশ্চনটো ইয়াতে কি কৈছে চোৱা যদি দুটা ঘনকৰ পৃষ্ঠকালীৰ অনুপাত 9:49 হয় তেনেহলে সিহতৰ আয়তনৰ অনুপাত কিমান হ'ব ইয়াতে তোমাৰ কৈছে ঘনকৰ পৃষ্ঠকালীৰ অনুপাত ঘনকৰ পৃষ্ঠকালী কি হয় ঘনকৰ পৃষ্ঠকালী হৈছে তোমাৰ 4l² 4 নহয় 6 কি l² যেহেতু দুটা আছে এটা আমি l1 ধৰিছো আৰু এটা ধৰিম কি l2 ঠিক আছে আৰু এটো ৰেশিও দিয়া আছে 9/49 এটা ইয়াতে 6 আৰু 6 ক্যান্সেল যাব আৰু স্কয়াৰটো ইফালে আনিলে √ওভাৰ হ'ব আৰু 9 ৰ ৰুট কিমান 3 আৰু ইফালে আছে তোমাৰ l2 এটোৰ যদি কৰো তেতিয়াহলে এটো ইফালে আনিলে স্কয়াৰ হ'ব আৰু স্কয়াৰ 49 ৰ ৰুট হৈছে 7 ঠিক আছে এতিয়া আমাৰ লাগে কি সিহতৰ আয়তন তো ঘনকৰ আয়তন কি হয় l3 হয় যেহেতু দুটা আছে এটা l1 আৰু এটা আমি l2 ধৰিছো l2 কিউব এটা l1 কিউব মানে এটো হ'ব কি তোমাৰ 3 কিউব আৰু এটো আহিব কি 7 কিউব 3 কিউব মানে হৈছে 27 আৰু 7 কিউব মানে হৈছে 343 তো এটো আমাৰ आंसर হয় এটো কোনটো অপশনত আছে এটো সাইডটো ডি অপশনত আছে গতিকে ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 21 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে যদি এটা অৰ্ধগোলক আৰু বেলনৰ সাংখ্যিকভাৱে সমান
আৰু যদি সিহঁতৰ ব্যাসাৰ্ধ সমান হয় তেনেহ'লে বেলন আৰু উচ্চতাৰ মাজৰ সম্পৰ্ক কি হ'ব এইটো চোৱা এই কোৱেশ্চনটো ইয়াতে কি কৈছে চাবা ইয়াতে অৰ্ধগোলকৰ আৰু বেলনৰ আয়তন দুটা সমান বুলি কৈছে গতিকে অৰ্ধগোলকৰ আয়তন কি অৰ্ধগোলকৰ আয়তন হৈছে 2/3 পাই r কিউব আৰু তোমাৰ এফালে কৈছে তোমাৰ বেলনৰ আয়তন কি আছিল 2 পাই r স্কয়াৰ h হয়নে বুজি পালানে দুটা সমান বুলি কৈছে সেইকাৰণে আমি সমান লিখিছো আৰু দুটাৰ ব্যাসাৰ্ধ সেম আছে ইফালে পাই আৰু পাই কেনসেল যাব r স্কয়াৰ আৰু এটো কেনসেল যাব ইয়াতে এটা ৰৈ যাব ঠিক আছে ইফালে থাকিব 2/3r কি থাকিব h আৰু আমি জানো সা ব্যাস কি হয় 2r হয় ইয়াতে কৈছে তোমাৰ ব্যাসৰ লগত উচ্চতাৰ সম্পৰ্ক গতিকে ইয়াতে সা এই ইয়াতে যদি আমি লক্ষ্য কৰো ইফালে আছে কি 2r divided by 3 h আছে তে 2r মানে কি 2r মানে হৈছে ব্যাস এটা আমি বহাই দিবি তো d/3 কি হ'ব h অর্থাৎ এটো ক্রস মাল্টিপ্লিকেশন করা এটো 1 আছে গতিকে এটো কি হ'ব d 3 h এটো आंसर হয় একেবারে সিম্পল হয় সোয়া এটো দুটা লাইনতে হে হৈ গল এটো d 3h এটো কোনটো অপশনত আছে এটো সোয়া b অপশনত আছে গতিকে b অপশনটো আমাৰ কারেক্ট অপশন হ'ব 22 নম্বৰত কি কৈছে এটো সোয়া এটো তো এটোৰ পৰা আমি মোড লব লাগে এটোৰ পৰা আমাৰ কি বহুলক লব লাগে সব বহুলক কি হয় যেটো বেছি আছে হেতু হ'ব এতে সোয়া প্রথমতে 2 কেইবাৰ আছে 1 2 3 2 আছে 3 বাৰ তাৰ পিছত 6 সোয়া 6 কেইবাৰ আছে একবাৰ আচ্ছা 4 আছে কেইবাৰ একবাৰ এটো একবাৰ আছে 5 আছে কেইবাৰ 5 ও একবাৰ আছে আৰু 3 আছে কেইবাৰ 3 আছে তোমাৰ একবাৰ দুইবাৰ আছে চাও আটাইতকৈ বেছি আছে কোন 2 আছে 2 আটাইতকৈ বেছি বাৰ আছে গতিকে এটোৰ বহুলক 2 হ'ব এটো হ'ব তোমাৰ এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত 23 নম্বৰ কোৱেশ্চনটো চাই এটো কিন্তু মানে বহুত ইন্টেলেকচুয়াল কোৱেশ্চন হয় এটা লুডুগুটি একেবাৰে মাৰি বুঠিয়া হল লুডুগুটি দুটা তুলুৱা সংখ্যাৰ সমষ্টিৰ পূৰ্ণবৰ্গ নোহোৱাৰ সম্ভাৱিতা এতে নোহোৱাৰ সম্ভাৱিতা গৈছে যদি আমি দুটা লুডুগুটি একেলগে মাৰি বুঠিয়াও তেতিয়াহলে টোটাল আমি 36 টা পাও টোটাল 36 টা আমি ফলাফল পাও হয়নে আৰু তাৰে পৰা যেনকা চোৱা এতে 1 1 তাৰ পিছত কি পাবা 1 2 1 3 1 4 1 5 আৰু আছে 1 6 এনেকে তুমি যদি যোৱা তেতিয়া হলে তুমি কি মানটা পাবা টোটাল 36 টা পাবা আৰু একেবাৰে শেষৰটো হয় কিমান 6 আৰু 6 তো তোমাৰ প্ৰথমতে তুমি এটা চাব লাগিব পূৰ্ণবৰ্গ হয় কিমানটা পূৰ্ণবৰ্গ তোমাৰ এতে থাকিব চোৱা এটা থাকিব 4 হয়নে তাৰ পিছত এটা থাকিব তোমাৰ কিমান 9 থাকিব এটা থাকিব তোমাৰ কিমান 16 তাৰ পিছত থাকিব তোমাৰ কিমান 25 হয়নে তাৰ পিছত কিমান থাকিব 36 2 2 4 3 3 9 4 4 16 তাৰ পিছত আছে তোমাৰ 25 তাৰ পিছত আছে তোমাৰ 36 এটো তোমাৰ কি কৈছে এটো সংখ্যা আচ্ছা সংখ্যা দুটাৰ সমষ্টি পূৰ্ণবৰ্গ হ'ব লাগিব সমষ্টি মানে যোগ কৰিলেহে পূৰ্ণবৰ্গ হ'ব লাগিব তো তেনেকুৱা যদি আমি যোগ কৰো তেতিয়া হলে আমি পূৰ্ণবৰ্গ কিমানটা পাম পূৰ্ণবৰ্গ এটো এটা হ'ব 4 এটা হ'ব হয়নে তাৰ পিছত তোমাৰ 4 এটা হ'ব 4 মানে 1 + 3 4 হ'ব এনেকে গৈ তোমালোকে টোটাল তোমালোকে হেতু লিখি লবা তোমালোকে এটো টোটাল কিমানটা পাবা এনেকে পূৰ্ণবৰ্গ সংখ্যা 7টা পাবা আৰু ইয়াত আমাৰ উলাবলৈ দিছে কি পূৰ্ণবৰ্গ নোহোৱা গতিকে ইয়াৰ প্ৰবাবিলিটি কি হ'ব এতে চা টোটাল 36 সম্ভাৱিতা মুঠ ফলাফল হৈছে 36 আৰু এতে পূৰ্ণবৰ্গ আছে কিমানটা 7টা তেতিয়াহলে পূৰ্ণবৰ্গ না থাকে কিমানটা এটো কি হ'ব 36 - 7 হ'ব মানে এটো হ'ব তোমাৰ কিমান 29 এটো 29/36 এটো আমাৰ आंसर হয় ইয়াতে চা এটো তোমাৰ বি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত চোৱা এটো তো একেবাৰে ইজি কোৱেশ্চন হয় এটো ভালদৰে মিহলোৱা 52 কাৰ্ডৰ তাজপাতৰ পৰা এটা কাৰ্ড টানি অনা হল আৰু এটা ৰঙা ৰঙৰ ৰজা এতে চোৱা টোটাল কাৰ্ড দি আছে কিমানটা 52টা মানে এটো হৈছে আমাৰ মুঠ ফলাফল এতিয়া আমাৰ সাইটো প্ৰবাবিলিটি লাগে সম্ভাৱিতা লাগে তে তলত আহিব 52 আৰু তোমাৰ ৰঙা ৰঙৰ ৰজা কেইটা আছে দুটা আছে গতিকে 2/52 হ'ব মানে এটো হ'ব 1/26 একেবাৰে সিম্পল কোৱেশ্চন হয় এটো 1/26 হ'ব এটো বি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা 25 নম্বৰটো এতি কৈছে 11 স্কয়াৰ আৰু তোমাৰ এটোৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এটো একেবাৰে ইজি হয় এটো 2 এন্ডাৰ স্বাভাৱিক সংখ্যা থাকে
হয় না এইটো n স্কয়ার আৰু n + 1 হোল স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকে 2n টা তো ইয়াতে n স্কয়াৰ মানে হৈছে তোমাৰ 11 গতিকে এইটো 2 * কি হ'ব 11 হ'ব মানে এইটো হ'ব 22 এইটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 26 নম্বৰ চোৱা এইটো তলৰ কোনটো পূৰ্ণবৰ্গ নহয় একেবাৰে সিম্পল হয় এইটো তোমাৰ 441 টো কিমানৰ হয় 21 ৰ হয় তাৰ পিছত 576 হৈছে 24 ৰ আৰু এইটো হৈছে কাৰ 27 ৰ আৰু এইটো হয় তোমাৰ 23.9 এইটো পূৰ্ণবৰ্গ নহয় এইটো বি অপশনটো কারেক্ট অপশন হয় তাৰ পিছত 27 নম্বৰ কোৱেশ্চন চোৱা এবোৰ তোমালোকে 6 7 তো পঢ়িছা 23 ৰ এককৰ স্থানৰ সংখ্যাটো কি হ'ব 23 একক মানে 3 টো মাল্টিপ্লাই কৰা 3 বাৰ 3 টো মাল্টিপ্লাই কৰিলে 3 3 গুণ 9 আৰু 9 3 গুণ 27 তে 27 ৰ লাষ্টৰ সংখ্যাটো কি 7 গতিকে এইটো বি অপশনটো কারেক্ট অপশন হ'ব 28 নম্বৰ কোৱেশ্চন এটো প্ৰিবোৰ্ড এক্সামিনেশনৰ পৰা আহিছে কোৱেশ্চনটো একেবাৰে সিম্পল হয় সো ইয়াতে x ৰ ভ্যালু দি আছে ইমান y ৰ ভ্যালু দি আছে ইমান আৰু z ৰ ভ্যালু দি আছে ইমান লগতে এলসিএম দি আছে ইমান তেতিয়া হলে n ৰ ভ্যালুটো কি হ'ব চাবা ইয়াতে আমাৰ এলসিএম মানে কি এলসিএম মানে তোমাৰ যিকেটা ইয়াতে নাম্বার থাকে বা ফ্যাক্টরস থাকে গুটেকেটাৰ হাইয়েস্ট পাৱাৰটো লোৱা হয় এটা সা ইয়াতে তোমাৰ এলসিএম দি আছে 2 কিউব * 3 স্কয়াৰ * 5 * 7 দি আছে তো হাইয়েস্ট পাৱাৰ লোৱা হয় তো ইয়াতে n ৰ ভ্যালু n টো আছে কাৰ ওপৰত স্যার 2 ৰ ওপৰত আছে গতিকে ইয়াতে 2 ৰ ওপৰত কিমান আছে 3 আছে গতিকে n ৰ ভ্যালু কিমান হ'ব 3 হ'ব কাৰণ এটো হাইয়েস্ট পাৱাৰ হয় গতিকে এটো আমাৰ आंसर হয় এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা এটো 28 √28 এটা অপৰিমেয় সংখ্যা আৰু তলৰ কোনটো আটাইতকৈ সৰু কি সংখ্যাৰে 28 ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা হ'ব এটা তুমি লক্ষ্য কৰা যেটা অপশন দিছে হেকেটা চাবা সো এতে √28 আছে √28 ক আমি কি লিখিব পাৰো 7 * 4 লিখিব পাৰো আৰু 4 ৰ বৰ্গমূল হৈছে 2 গতিকে এটো হৈছে 2√7 এতিয়া ইয়াতে চোৱা কোনটোৰে মাল্টিপ্লাই কৰিলে আমি এটা পূৰ্ণ কি পৰিমেয় সংখ্যা পাম 28 এটো নহব এটোও নহব এটোৰেও নহব কিন্তু এটোৰে হ'ব কেনেকৈ হ'ব চাবা 2√7 এটোৰে যদি পূৰণ কৰা তো √7 বাই কি 2 এতে 2 আৰু 2 ক্যান্সেল যাব আৰু ইফালে √7 * √7 মানে √7 হোল স্কয়াৰ স্কয়াৰ আৰু √7 ক্যান্সেল কৰি থাকিব 7 আৰু 7 এটা পৰিমেয় সংখ্যা গতিকে এটো আমাৰ কি হ'ব এটো ডি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা এটো তো একেবাৰে সিম্পল কোৱেশ্চন হয় এটো আৰু ইজি কোৱেশ্চন হয় ax³ + bx² + cx + d বহুত কেইটা পূৰ্ণকেইটাৰ আলফা বিটা গামা হলে এটোৰ ভ্যালু কিমান হ'ব হেতু তোমাৰ ওলাব লাগিব এতে চোৱা প্ৰথমতে তুমি চোৱা আলফা বিটা গামা মাৰ দিয়া আছে গতিকে 0 তিনিটাৰ সমষ্টি কি হয় আলফা + বিটা + গামা 0 তিনিটাৰ সমষ্টি কি হয় -b/a 0 তিনিটাৰ সমষ্টি হৈছে -b/a তাৰে পিছত দুটাৰ যদি আমি প্ৰডাক্ট লও মানে আলফা * বিটা বিটা * গামা আৰু তোমাৰ আহিব আলফা * গামা এটো হয়নে তো এটো তোমাৰ কিমান হ'ব এটো হৈছে তোমাৰ c/a আৰু তিনিটাৰ গুণনফল কি হয় আলফা বিটা গামা হয় তোমাৰ -d/a ঠিক আছে এইখিনি তো তোমালোকৰ মনত ৰাখিব লাগিব তাৰ পিছত চোৱা ইফালে আমাৰ এটোৰ ভ্যালু ওলাব লাগে চাবা এটো আছে 1 + আলফা তাৰ পিছত আছে 1 + বিটা তাৰ পিছত আছে 1 + গামা এটো তোমালোকে যদি ডিস্ট্ৰিবিউটিভ ল অৰ্থাৎ বিতৰণ বিধি ইউজ কৰি যদি তুমি ভাঙি লিখা তেতিয়া হলে গুটেইখিনি এটো পাবা 1 প্লাস এটো আলফা প্লাস বিটা প্লাস গামা তার পিছত আহিব তোমাৰ এটো আলফা ইনটু বিটা প্লাস আলফা ইনটু গামা প্লাস এটো বিটা ইনটু গামা তার পিছত পাবা এটো আলফা বিটা গামা কি কৰিবা গুটেইখিনি তুমি ভাঙি লিখিবা ঠিক আছে ভাঙি গুটেইটা পূৰণ হৈ আছে না পূৰণটো ভাঙি দিবা পূৰণটো ভাঙি দিলে তুমি এটো লাইন পাবা এটা ভ্যালু পুট কৰি দিয়া এটো 1 প্লাস আলফা প্লাস বিটা প্লাস গামা এটোৰ ভ্যালু আছে -b/a গতিকে প্লাসে মাইনাসে কি হ'ব এটো মাইনাস হ'ব প্লাসে মাইনাসে এটো মাইনাস হৈ যাব তো এটো হ'ব -b/a তাৰ পিছত এটো আছে আলফা প্লাস আলফা ইনটু বিটা বিটা ইনটু গামা আৰু এটো আছে আলফা ইনটু গামা এটোৰ ভ্যালু আছে কি c/a গতিকে এটো প্লাস c/a হ'ব মাইনাস এটো প্লাস মাইনাসে মাইনাস এটো আছে আলফা ইনটু বিটা ইনটু গামা কি আছে -d/a গতিকে এটো হ'ব d/a ইয়াৰ পৰা এলসিএম ল এলসিএম কি আহিব a আহিব আৰু ইয়াতে থাকিব কি a - b plus c minus d এটো आंसर এলসিএম ললে এটো a into 1 into a তাৰ পিছত ইফালে আছে b to plus c আৰু ইফালে আছে minus d এটো आंसर হয় a minus b plus
এইটো c মাইনাছ d ডিভাইডেড বাই a তো c অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো চোৱা ইয়াতে এই বহুপদটোত ইয়াতে দিয়া আছে 3 আৰু 1/3 দুটা শূন্য তেতিয়াহলে আলফা সৰি a b আৰু c ৰ মান তুমি কি কৰিব লাগে ফাইন্ড আউট কৰিব লাগে একেবাৰে সিম্পল হয় চাবা এটো ইকুৱেশনৰ কাৰণে আমাৰ শূন্য দুটাৰ সমষ্টি কি হয় আলফা প্লাস বিটা মাইনাস b বাই a হয় ঠিক আছে এটা সো আলফা প্লাস বিটা এটা আলফাৰ ভ্যালু 3 ধৰা আৰু বিটাৰ ভ্যালু ধৰা 1/3 গতিকে এটো হ'ব 3 প্লাস 1/3 মাইনাস কি হ'ব b বাই a হ'ব হয়নে গতিকে এটো তোমাৰ কিমান আহিব 3 3 গুণ 9 9 1 10 এটো হ'ব 10/3 কি হ'ব মাইনাস b বাই a এটা পৰা কম্পেয়াৰ কৰিলে চোৱা এটো b ৰ ভ্যালু কিমান পালা b ৰ ভ্যালু হল -10 আৰু a ৰ ভ্যালু কিমান পালা a ৰ ভ্যালু পালা 3 তাৰ পিছত শূন্য দুটাৰ সমষ্টি কি হয় সৰি পূৰণফল কি হয় c বাই a এটো আলফা ইনটু বিটা c বাই a হয় এটা 3 ইনটু 1/3 কি হ'ব c বাই a এতে এফালৰ পৰা 3 আৰু 3 ক্যান্সেল যাব কিন্তু ইয়াতে লক্ষ্য কৰা a ৰ ভ্যালু 3 আছে ইয়াতে কিন্তু a ৰ ভ্যালু 3 বনাব লাগিব ইয়াতে 1 পালো আমি মানে 1 কি পালো c বাই a 1 ক আমি কি লিখিব পাৰো 3/3 লিখিব পাৰো আমি 3/3 কিয় লিখিলো কাৰণ ইয়াতে a ৰ ভ্যালুটো 3 বনাব লাগিব কাৰণ a ৰ ভ্যালু 3 থাকিবই লাগিব গতিকে এটো হ'ব কি c বাই a গতিকে ইয়াৰ পৰা চোৱা ইয়াতে c ৰ ভ্যালু কিমান পালা 3 আৰু a ৰ ভ্যালু কিমান পালা 3 গতিকে এটা সেম থাকিব লাগিব ঠিক আছে মানে a ৰ ভ্যালু তো ইয়াতে আমি পালো কি পালো a ৰ ভ্যালু 3 পালো b ৰ ভ্যালু পালো -10 আৰু c ৰ ভ্যালু পালো 3 তো a 3 b -10 আৰু c 3 a3 b -10 c3 এটো b অপশনত আছে গতিকে আমাৰ b অপশনটো কি হ'ব এটো কারেক্ট অপশন হ'ব ঠিক আছে তাৰ পিছত কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে চাবা ইয়াতে এটো 2x - 3y = 3 আৰু 9y - 6x = p/2 সমীকৰণটোৰ অসংগত তেনেহলে কোনটো সত্য চোৱা হেতু ইকুৱেশনৰ পৰা আৰু কোৱেশ্চন আহিছে ইয়াতে অসংগত বুলি কৈছে তো যদি অসংগত হয় তেতিয়াহলে এটো হ'ব লাগিব a1/a2 = b1/b2 not এটো c1/ কি হ'ব লাগিব c2 হ'ব লাগিব কাৰণ এনেকুৱা হলেহে তোমাৰ কি থাকে ই না থাকে হয়নে আর এনেকুৱা হলে অসংগত হয় অসংগত মানে কোনো ধৰণৰ কি না থাকে সমাধান না থাকে তো আমি এটো যদি আমি চাও তেতিয়া হলে আমি এতে ভ্যালু এতে आंसर কেটা কি আছে आंसर ইয়াতে জোৰ কেটা অসংগত ইনকনসিস্টেন্ট বুলি কৈছে হয় অসংগত হলে হেতু কন্ডিশন হ'ব লাগিব ঠিক আছে তো হেতু কন্ডিশন যদি হয় তেতিয়া হলে এটো চা a1/a2 = b1/b2 আৰু not কি হ'ব c1/c2 হ'ব তাৰ পিছত চোৱা এটা আমি ভ্যালু কেটা যদি আমি পুট কৰি দিও তেতিয়া হলে এটো কি পাম 2/9 এটো কি পাম এটো এটো মাইনাস তো মাইনাস ক্যান্সেল যাব ইয়াতে থাকিব তোমাৰ 3/6 আৰু এটো হ'ব not এফালে আহিব 3 ডিভাইডেড বাই কি হ'ব p/2 হ'ব গতিকে ইয়াৰ পৰা যদি আমি ভ্যালু পুট কৰিবলৈ যাও তেতিয়া হলে এটো কি পাম 2/9 = এটো পাম 3 * 3 3 2 * 6 আৰু এটো হ'ব তোমাৰ not তেতিয়া হলে এটো তোমাৰ কি হ'ব 3 ইনটু এটো যদি আমি পুৰণা আকাৰত লিখো লটি যাব মানে এটো হ'ব 2/p গতিকে ইয়াৰ পৰা আমি 2/9 এটো 2 3 গুণ 6 6/p হ'ব এটো 6/p ঠিক আছে গতিকে ইয়াৰ পৰা p ৰ ভ্যালু কিমান পাম p ৰ ভ্যালু পাম 9 * 6 / 2 তো 2 3 গুণ 6 আৰু এটো হ'ব তোমাৰ কিমান 9 * 3 মানে কি হ'ব 27 9 * 3 27 আৰু ইয়াতে কিন্তু তোমাৰ কি আছে এটো not আছে মানে এটো ভ্যালু হ'ব নোৱাৰে হয় 27 টো ভ্যালু হ'ব নোৱাৰে তাৰ পিছতটো চোৱা তাৰ পিছত আমি b1 ৰ লগত লম ঠিক আছে এটো 3/6 = কি হ'ব এফালে 3/6 এটো 6 আৰু এফালে আছিল তোমাৰ কিমান 6/p হয়নে 3/6 এটো not এটো হ'ব 6/p এছে পাইছিলো যে গতিকে ইয়াৰ পৰা তুমি কি p কিমান পাবা এটো 6 * 6 / 3 এটো ক্যান্সেল not হ'ব 3 * 3 3 2 * 6
গতিকে এইটো তোমাৰ 6 দুগুণা 12 এইটো হ'ব নোৱাৰে তাৰ মানে 27 আৰু 12 হ'ব নোৱাৰে 27 আৰু 12 এইটো হ'ব নোৱাৰে এইটো হ'ব নোৱাৰে গতিকে তোমাৰ হয় এইটো হ'ব নহলে এইটো হ'ব এটি ইনকনসিস্টেন্ট বুলি কৈছে এইটো তো কনসিস্টেন্টে হ'ব লাগিছিল ইকুৱেশনটো আচ্ছা এটো কৈছে যে তো কোনটো তোমাৰ কি হয় ফলস হয় তলৰ কোনটো অসত্য যদি ইনকনসিস্টেন্ট হয় তেতিয়াহলে কোনটো অসত্য হ'ব তো তোমাৰ এতে দুটা অপচন আছে গতিকে তোমাৰ এইটো হ'ব নহলে এইটো হ'ব এই দুটা তো হ'ব নোৱাৰে মানে এই দুটা তো তাতে আছে গতিকে হয় এইটো হ'ব নহলে এইটো হ'ব তোমালোকে এবাৰ চাই লবাচোন এইটো তোমালোকে কমেন্ট কৰি জনাবা ঠিক আছে তাৰ পিছত এইটো চাই একেবাৰে সিম্পল কোৱেশ্চন দিছে এইটো এটো x অক্ষৰ ওপৰত থকা বিন্দু এটো লব আগতে কৈছো x অক্ষৰ ওপৰত সৰি y অক্ষৰ ওপৰত থাকিলে x এর ভ্যালু সদায় 0 হয় আৰু y এর ভ্যালুটো থাকি যায় তো 0y এটো b অপশনটো কি হ'ব আমাৰ কারেক্ট অপশন হ'ব তাৰ পিছত চোৱা এটোৰে হৰণ কৰিবলৈ দিছে এটা চোৱা এটোৰে যদি সম্পূৰ্ণকৈ হৰণ কৰিব পৰা যায় তেতিয়াহলে k এর মান কিমান হ'ব ইয়াতে তুমি লক্ষ্য কৰা x - 1 কি হ'ব 0 অৰ্থাৎ x কি হ'ব 1 হ'ব তো x এর ভ্যালুটো আমি ইয়াতে পুট কৰি দিম ইয়াতে পুট কৰিলে কি পাম আমি 3 * 1 কিউব minus 5 * 1 square plus 3 * 1 আৰু plus k কি হ'ব 0 গতিকে এটো হ'ব 3 - 5 এটো 1 square আৰু এটো 5 এ হ'ব plus 3 আৰু ইফালে আছে k plus k কি 0 গতিকে এটো হ'ব 6 3 আৰু 3 6 6 - 5 plus k 0 গতিকে ইয়াৰ পৰা k কিমান হ'ব এফালে 6 ৰ পৰা 1 গলে 6 ৰ পৰা 5 গলে থাকে 1 আৰু ইফালে ইকুৱেল আছে ইফালে গলে মাইনাস হ'ব তো k এর ভ্যালু হ'ব -1 এটো সি অপশনত আছে গতিকে আমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 35 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে এই সমান্তর প্রগতিটোৰ 16তম পদটো হৈছে k এর গুণ 7 নম্বৰ পদৰ তেতিয়াহলে k এর মান কিমান হ'ব যেটো 7 নম্বৰ টার্মস আছে হেতুৰ k গুণ হয় ঠিক আছে গতিকে তাৰ মানে ইয়াতে কি আছে a16 যেটো 16 নম্বৰ পদ আছে এটো যেটো 7 নম্বৰ পদ আছে হেতুৰ k গুণ ডাঙৰ গতিকে এটো কি হ'ব k হ'ব k * a7 হ'ব তেতিয়াহলে k এর মান ইয়াৰ পৰা আমি ওলাব লাগে তো এটো ফৰ্মুলা আমি ইয়াতে এপ্লাই কৰিম এটো an এটো a plus n minus 1 into d এটো দুটাতে এপ্লাই কৰিম দুটাতে এপ্লাই কৰিলে আমি কি পাম চাই ইয়াতে a এর মান কিমান আছে 3 প্লাস এতে d এর মান কিমান হ'ব d এর মান হ'ব 10 minus 3 হয়নে দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস কৰিব লাগে তো এটো হ'ব তোমাৰ কিমান 7 আৰু ইফালে আছে 16 ৰ পৰা তোমাৰ 1 গলে কিমান থাকিব 15 হয়নে n minus 1 into d এইকাৰণে আৰু ইফালে থাকিব k into এটো থাকিব 3 প্লাস এটো হ'ব তোমাৰ 7 নম্বৰ টার্মস আছিল না গতিকে এটো হ'ব 6 into d এর ভ্যালু কিমান আছে d এর ভ্যালু আছে 7 এতিয়া ইয়াৰ পৰা আমি k এর ভ্যালুটো লাভ লাগে এটো কিমান হ'ব 115 ৰ 7 গুণ 105 আৰু 3 যোগ কৰিলে কিমান হ'ব 108 হ'ব আৰু এফালে কিমান থাকিব এফালে 7 6 গুণ 42 আৰু এফালে 3 যোগ কৰা 42 ৰ লগত 3 যোগ কৰিলে কিমান থাকিব 45 গতিকে এফালে k এর ভ্যালু কিমান হ'ব k এর ভ্যালু হ'ব 108 divided by 45 এটো 5 9 গুণা 45 আৰু এফালে তোমাৰ 5 9 1 গুণ 9 আৰু এফালে রল কিমান 18 9 দুগুণ 18 এটো 12/5 হ'ব k এর ভ্যালু এটো সা 2 নম্বৰ অপশনত আছে 2 নম্বৰ অপশনটো কারেক্ট অপশন হয় তার পিছৰ প্ৰশ্নটো চোৱা এটো 36 নম্বৰ কোৱেশ্চন এটো কি কৈছে এটো ACB আৰু CDA এটো 12 cm AD দি আছে 9 cm তেতিয়াহলে BD এর ভ্যালু কিমান হ'ব এটা ডায়াগ্রাম দি আছে এটো চোৱা এটো ডায়াগ্রাম আমাৰ এতে দিয়া আছে ঠিক আছে এতে চোৱা AC এর ভ্যালু দি আছে 12 তার পিছত তোমাৰ AD এর ভ্যালু দি আছে কিমান 9 তেতিয়াহলে আমাৰ এতে BD এর ভ্যালু লাভ লাগে লক্ষ্য কৰিবা এতে তোমাৰ এই আঙ্গুলটো তোমাৰ দিয়া আছে ঠিক আছে আৰু এটো দিয়া আছে এটো লগত সমান গতিকে এই আঙ্গুলটো যিমান হ'ব এই আঙ্গুলটো সমানে হ'ব ঠিক আছে আৰু এইফালে যিমান হ'ব এইফালে কি হ'ব সমানে হ'ব তাৰ মানে তোমাৰ এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ কি হ'ব সদৃশ হ'ব যদি সদৃশ হয় সদৃশ হলে ইয়াৰ পৰা আমি কি লিখিব পাৰিম AC/AD এটো AC/AD আমি কি লিখিব পাৰিম AB
এ বি বাই কি লিখিব পাৰিম এচি এ বি বাই এচি ভ্যালু পুট কৰা এতিয়া ভ্যালু পুট কৰিলে আনসাৰ আহি যাব এটো 12/9 ইজ ইকুয়াল টু এ বিৰ ভ্যালু আমি নাজানে এচিৰ ভ্যালু আমাৰ দিয়া আছে কিমান 12 ঠিক আছে গতিকে এৰ পৰা এ বি কিমান হ'ব এ বিৰ ভ্যালু হ'ব তোমাৰ 12 * 12 ডিভাইডেড বাই এটো ইফালে গলে ডিভাইড হৈ যাব হয়নে এটো তোমাৰ 3 3 গুণ 9 3 4 গুণ 12 আৰু 3 এর গুণ 3 3 4 গুণ 12 গতিকে এটা আমি পালো কিমান 4 * 4 4 * 4 মানে কিমান হ'ব 4 * 4 মানে 16 এতিয়া আমাৰ লাগে এটো বিডিৰ ভ্যালু গতিকে এৰ পৰা যদি আমি বিডিৰ ভ্যালু লাবলৈ যাও বিডিৰ ভ্যালু চা এই গোটেইখিনিৰ পৰা আমি হেতু মাইনাস কৰি দিম মানে এটো তোমাৰ কি হ'ব এবি মাইনাস কি হ'ব এডি হয়নে গোটেইখিনিৰ পৰা যদি আমি এইখিনি মাইনাস কৰি দিও তেতিয়াহলে আমাৰ এইখিনি ৰৈ যাব গতিকে এটো তোমাৰ কি হ'ব এবিৰ ভ্যালু আছে 16 মাইনাস আৰু এডিৰ ভ্যালু আছে 9 গতিকে এটোৰ ভ্যালু হ'ব কিমান 7 এটো 7 হ'ব এটোৰ আনসাৰ এটো চা এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 37 নাম্বার কোশ্চনটো চা এটো কি কৈছে এটা ত্রিভুজ মানে অন্য এটা ত্রিভুজৰ লগত সৰ্বসম হ'বলৈ হলে স্কেল ফ্যাক্টৰ কিমান হ'ব লাগিব মানে হিহঁতৰ বাহুবোৰৰ অনুপাত কিমান হ'ব লাগিব 1 হ'ব লাগিব এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত কোশ্চনটো চা এটো তোমাৰ কি কৈছে কে এর কি মানৰ বাবে কে -4 বিন্দুটো -3 1 আৰু 13 9 বিন্দু সংযোগী ৰেখাত থাকিব এটো ই তাৰমানে দুটা চা গুটেকিটা তোমাৰ কোলিনিয়াৰ হ'ব হেতুহে কৈছে এটো হয়নে এক ৰেখীয় হোৱাৰ কথা কৈছে মানে এই দুটা যদি আমি এনেকে জোড়া লগাও এই দুটা এটো ধৰা এ আৰু এটো বি এটোৰ ওপৰত তোমাৰ এ বিন্দুটো থাকিব তাৰ মানে কি গুটেকিটা এটা ৰেখাতে থাকে এটা ৰেখাতে থাকিলে তা কি বুলি কোৱা হয় এক ৰেখীয় বুলি কোৱা হয় হয়নে তো এটোৰ আনসাৰ আমি কেনেকে কৰিম চাবা এটো তোমাৰ এক ৰেখীয় হ'বলৈ গৈছে সেইকাৰণে এটো আমি ধৰি লৈছো সি ঠিক আছে এই পয়েন্টটো আমি ধৰিছো সি তাৰ পিছত এটো ধৰিছো এ আৰু এটো ধৰিছো কি বি এতিয়া চোৱা যদি এক ৰেখীয় হয় তেতিয়া হলে তোমাৰ ইফালে এ বিৰ যিমানখিনি স্লোপ হ'ব অৰ্থাৎ নতি হ'ব সেইখিনি এচিৰো কি হ'ব নতি হ'ব একে হ'ব ঠিক আছে গতিকে এটো লিখা নেকে যে এ বিৰ নতি ইজ ইকুয়াল টু কি হ'ব এচিৰ নতি সমান হ'ব দুটাৰ স্লোপ কি হ'ব সমান হ'ব আৰু তোমাৰ তাৰ মানে এনেকুৱা ৰেখা এটা যদি থাকে এনেকুৱা তেতিয়াহলে এটো স্লোপ কেনেকে ওলোৱা হয় এটো স্লোপ ওলোৱা হয় এনেকে এটো হ'ব তোমাৰ y2 - y1 ডিভাইডেড বাই x2 - x1 ইজ ইকুয়াল টু এটো সেম হ'ব y2 - y1 এটো হ'ব x2 - x1 এটা ভ্যালু পুট কৰা এটা ভ্যালু পুট কৰি দিলে আমাৰ आंसर আহি যাব এটা চোৱা প্ৰথমতে a b চোৱা a আৰু b এটো হৈছে a আৰু এটো হৈছে b গতিকে এতে y2 ৰ ভ্যালু কিমান আছে y2 ৰ ভ্যালু আছে -9 আৰু মাইনাস এটো আছে কি 1 আৰু ইফালে আছে তোমাৰ এটো 13 মাইনাস মাইনাস প্লাস হ'ব +3 ইজ ইকুয়াল টু এটো কিমান হ'ব এটো y2 ৰ ভ্যালু কিমান আছে y2 ৰ ভ্যালু আছে এফালে তোমাৰ এটো আছে ac হয়নে ac হলে y2 ৰ ভ্যালু আছে 1 এটো হ'ব কি 1 হয়নে কাট y2 ৰ ভ্যালু -4 আছে -4 আৰু ইফালে তোমাৰ আছে y1 ৰ ভ্যালু আছে তোমাৰ কিমান y1 ৰ ভ্যালু থাকিব তেতিয়া হলে 1 আৰু ইফালে -1 আৰু তলত থাকিব কিমান তলত আছে x2 - x1 x2 ৰ ভ্যালু তোমাৰ এতে কি আছে এটো আছে তোমাৰ k আৰু ইফালে আছে প্লাস এটো মাইনাস আছে তো মাইনাস মাইনাস প্লাস k/3 k+3 এটো হ'ব -10 ডিভাইডেড বাই 16 ইজ ইকুয়াল টু ইফালে আহিব -5 ডিভাইডেড বাই এটো k+3 ইয়াৰ পৰা k এর ভ্যালুটো আমি উলালেই হৈ যাব ঠিক আছে এটো ক্রস মাল্টিপ্লিকেশন কৰা ক্রস মাল্টিপ্লিকেশন কৰিলে এটো তুমি কি পাবা ইফালে পাবা তোমাৰ k+3 ইজ ইকুয়াল টু এই 10 টো আমি ইফালে ৰাখি দিলো ইফালে আহিলে 16 ৰ 5 গুণ হ'ব 90 হয়নে 16 ৰ 5 গুণ নহয় 5 ৰ গুণ 8 80 আৰু ইফালে তোমাৰ কিমান আহিব আৰু ইফালে 10 টো ইফালে গলে হৰণ হ'ব এটো হ'ব -10 মাইনাস মাইনাস ক্যান্সেল যাব ইফালে থাকিব এটো 10 ৰ 8 গুণ 8 অর্থাৎ এটো কি পালো k+3 ইজ ইকুয়াল টু 8 গতিকে k ইজ ইকুয়াল টু কিমান হ'ব এটো হ'ব 8 - 3 ইজ ইকুয়াল টু 8 ৰ পৰা 3 গলে 5 k এর ভ্যালু 5 হ'ব k এর ভ্যালু হ'ব কিমান 5 এটো কোনটো অপশনত আছে এটো বি অপশনত আছে গতিকে বি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব তার পিছৰ কোশ্চনটো সৰ 39 নম্বৰ কোশ্চনটো এটো কি কৈছে সবা এটো ও কেন্দ্ৰযুক্ত বৃত্তাকাৰ ABCD চতুৰ্ভুজৰ বাহুবোৰ চিত্ৰ দিয়া ধৰণৰ স্পৰ্শ কৰিছে
যদি ABCDৰ পৰিসীমা 24 হয় BC 5 হয় তেন্তে DA কিমান হ'ব এটো চোৱা এটো ডায়াগ্ৰাম দি আছে চাবা এটো তো তোমালোকৰ লং ফৰ্মতে এটা কোৱেশ্চন আছে এনেকুৱা চোৱা আমাৰ যদি এটা ভিতৰত যদি এনেকুৱা বৃত্ত থাকে আৰু চাৰিওফালে যদি তোমাৰ যিকোনো চতুৰ্ভুজ থাকে তেতিয়া হলে ইয়াৰ পৰা আমি কি লিখিব পাৰো এটো লিখিব পাৰো AB + CD = কি হয় এটো হয় BC + AD এটো তো আমি জানো সকলোৱে AB + CD = BC + CD মানে এটো বাহু আৰু এটো বাহুৰ যোগফল এই বাহু আৰু এই বাহুৰ যোগফল সদায় কি হয় সমান হয় আৰু এটোৰ পৰিসীমা দিয়া আছে 24 পৰিসীমা মানে কি গুটেকেটাৰ যোগফল মানে তোমাৰ কি হ'ব AB + BC + CD + কি AD এটো দিয়া আছে তোমাৰ 24 ঠিক আছে এতিয়া চোৱা যেহেতু তোমাৰ দুটা ইকুৱেল হয় গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰি 2 ইনটু আমি কি লিখিব পাৰি AD + এতে কি লিখিব পাৰি BC আৰু এটো দিয়া আছে তোমাৰ কিমান 24 গতিকে এটো AD + BC = এই দুইটো যদি আমি এফালে লৈ আহো ডিভাইড হলে 24 ক 2 ৰে ডিভাইড কৰিলে হ'ব 12 এৰ পৰা AD = এতে সব BC ৰ ভ্যালু দি আছে 5 হয় না গতিকে এটো ইফালে আহিলে মাইনাস হ'ব গতিকে 12 মাইনাস কি হ'ব 5 গতিকে 12 ৰ পৰা 5 গলে কিমান থাকিব 7 এটো AD ৰ ভ্যালু 7 পালো একেবাৰে সিম্পল কোৱেশ্চন হয় এটো 7 आंसर ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো sec = 13/12 দিয়া আছে এটা চোৱা তোমাৰ sec মানে কি sec মানে কি আছিল sec মানে হৈছে তোমাৰ কৰ্ণ বাই ভূমি এটো কৰ্ণ বাই কি ভূমি এৰ পৰা আমাৰ লম্ব লাগিব ঠিক আছে তো লম্ব ওলাবলৈ হলে আমি কি কৰিব লাগিব লম্ব ওলাবলৈ হলে এটো কৰ্ণ মাইনাস ভূমি হ'ব এটো √ কৰ্ণ মাইনাস ভূমি কৰ্ণ আছে তোমাৰ 13 স্কয়াৰ আৰু ভূমি আছে কিমান 12 স্কয়াৰ গতিকে এটো হ'ব তোমাৰ 169 মাইনাস কিমান হ'ব 144 আৰু এটো হ'ব তোমাৰ কিমান 5 ৰ পৰা 9 ৰ পৰা 4 গলে 5 আৰু ইফালে থাকিব 2 25 ৰ ৰুট হৈছে 5 অৰ্থাৎ লম্ব আমি কিমান পালো 5 পালো এতিয়া লাগে আমাৰ sin থিটা তো sin থিটা সাইনৰ ভ্যালু কি হয় sin হৈছে তোমাৰ লম্ব বাই কৰ্ণ লম্ব বাই কি কৰ্ণ এতিয়া সৈতে লম্ব আমি কিমান পালো 5 আৰু ইয়াতে কৰ্ণৰ ভ্যালুটো দিয়াই আছে আমাৰ হয় না সরি কর্নার ভ্যালু কিমান দি আছে 13 গতিকে এটো তোমার কি হবে 5/13 হবে आंसर একেবারে সিম্পল হয় এটো 5/13 কত আছে এটো 5/8 ডি অপশনটো আমার কি হবে কারেক্ট অপশন হবে তার পিছৰ কোৱেশ্চনটো চা 41 নম্বৰ কোৱেশ্চনটো এটো তো একেবারে সিম্পল কোৱেশ্চন হয় চাবা যদি এটা বিন্দু পি ৰ পৰা ও কেন্দ্ৰযুক্ত এটা বৃত্ত আমাৰ আছে এনেকুৱা চা এটো ও কেন্দ্ৰযুক্ত এটা বৃত্ত আছে ইয়াৰে দুটা তোমাৰ স্পৰ্শক আছে এটা হৈছে তোমাৰ এটা হৈছে A আৰু এটা হৈছে B এটো ধৰা A আৰু এটো হৈছে B তো PA আৰু PB দুটা স্পৰ্শক হৈ গল আৰু পৰস্পৰ 80 ডিগ্ৰী কোণ খালি আছে মানে এই এংগলটো দিয়া আছে তোমাৰ কিমান ডিগ্ৰী এটো 80 ডিগ্ৰী দিয়া আছে তেন্তে PO এর মান কিমান হ'ব সব এটা মুখে মুখে কৰিব পাৰিবা এটা চোৱা এটো হৈছে আমাৰ কি কেন্দ্ৰ এতে যদি আমি এনেকে যদি কি কৰো এতে লম্ব টানো এটো তোমাৰ কি ব্যাসাৰ্ধ হৈ যাব হয়নে আৰু মাজেদি যদি আমি এনেতে ৰেখা টানো তেতিয়াল এই ৰেখাটালে এই কোণটো দুটা সমান ভাগত ভাগ কৰিব গতিকে এই এংগলটো কিমান ডিগ্ৰী হ'ব এই এংগলটো হ'ব 40 ডিগ্ৰী আৰু এই এংগলটো কিমান ডিগ্ৰী হ'ব 40 ডিগ্ৰী হ'ব কাৰণ এতে টোটাল 80 ডিগ্ৰী আছে তো সমানভাৱে ভাগ হলে 40 ডিগ্ৰী আৰু 40 ডিগ্ৰী হ'ব আৰু আমি সকলোৱে জানো যে বৃত্তৰ কেন্দ্ৰৰ পৰা স্পৰ্শকলৈ টনা ৰেখাসমূহ সদায় লম্ব হয় মানে এটো আছে 90 ডিগ্ৰী আৰু তোমাৰ এই এংগলটো কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী আছে এটা আমাৰ লাগে POA চাবা POA লাগে আমাৰ POA এই এংগলটো আমি উলিয়াব লাগে তো এই এংগলটো লাম কেনেকে আমি জানো ত্ৰিভুজ এটাৰ ভিতৰৰ কোণ হৈছে 180 ডিগ্ৰী মাইনাস আৰু এই কোণখিনি কি হৈ যাব মাইনাস হৈ যাব মানে 90 প্লাস কি হ'ব 40 গতিকে এটো হ'ব 180 মাইনাস এটো 9 13 মানে 130 180 পৰা 130 গলে কিমান থাকে 50 গতিকে এটোৰ आंसर কি হ'ব 50 ডিগ্ৰী হ'ব এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটো তো একেবারে সিম্পল কোৱেশ্চন হয় সবা প্রত্যেকৰে দিক দি আছে 4 সেন্টিমিটার আৰু এটাৰ লগত আনটো জোৰা লগোৱা হৈছে এনেকুৱা আমাৰ দুটা ঘনক আছে এটোৰ লগত আৰু এটা ঘনক এতে কি কৰা হৈছে কানেক্ট কৰা হৈছে এটাৰ হৈছে 4 তেতিয়াহলে দুটা লগালে ইয়াৰ দৈৰ্ঘ্য কিমান হ'ব 8 হ'ব গতিকে লেংথ হ'ব কিমান 8 হয়নে তাৰ পিছত ইয়াৰে যেটো ব্ৰেড হেতু থাকিব কিমান 4 আৰু এজ উচ্চতাও কি থাকিব 4 থাকিব সেম থাকিব কেৱল দৈৰ্ঘ্যটো হে বাঢ়িব বাকি তোমাৰ প্ৰস্থৰ উচ্চতা তো সেম থাকিব তাৰ পিছত কৈছে এটো সব ঘন পৃষ্ঠকালি ওলাব দিছে তো ঘনকৰ পৃষ্ঠকালি কি হয় LB + BH + HL এটো ফর্মুলা এটা ভ্যালু পুট করা 2 * LB L এর ভ্যালু হইছে 8 আর B এর ভ্যালু হইছে 4 তো 8 4 গুণ হবে 32 আর এফালে BH মানে 4 4 গুণ 16 আর HL মানে এটো হবে তোমার 32 গতিকে এটো হবে তোমার 32 32 64 আর 16 80
গতিকে এটো হ'ব তোমাৰ কিমান 160 এটোৰ आंसर 160 आंसर হ'ব এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তার পিছৰ কোৱেশ্চনটো চোৱা এটো কিন্তু একেবাৰে সিম্পল কোৱেশ্চন হয় এতে চোৱা mod = x/2 median minus y/3 mean তেতিয়া হলে x আৰু y ভ্যালু কিমান হ'ব চাবা আমি এটা ফর্মুলা জানো কি জানো mod = 3 median minus 2 mean এটো হৈছে ফর্মুলা ঠিক আছে তো এতিয়া এই ফর্মুলাৰ পৰা যদি আমাৰ হয় তাৰ মানে বহুলক = 3 মধ্যমা minus 2 মাধ্য এটা তুমি লক্ষ্য কৰা ইয়াতে তুমি যদি কম্পেয়ার কৰা চা ইয়াতে তোমাৰ কি আছে 3 আছে ইয়াতে 3 ঠাইত কি আছে x/2 আছে গতিকে x/2 এটো 3 কি হ'ব সমান হ'ব মানে ইয়াৰে পৰা x = কি হ'ব এটো 1 আছে x ৰ গুণ x আৰু 2 * 3 মানে 6 তো x ৰ ভ্যালু আমি 6 পাই গলো তাৰ পিছত চোৱা এফালে আছে তোমাৰ y গতিকে এটো আছে তোমাৰ কি y আছে এফালে মাইনাস আছে এফালে মাইনাস আছে তো মাইনাস মাইনাস তোমাৰ কি যাব ক্যান্সেল যাব এফালে তোমাৰ কি পাবা 2 = কি পাবা y/3 পাবা কম্পেয়ার কৰিলে কাৰণ 2 ৰ ঠাইতে কি আছে 1/3 আছে গতিকে ইয়াৰ পৰা y = কি পাবা 6 পাবা গতিকে x ৰ ভ্যালু 6 y ৰ ভ্যালু 6 এটো কোনটো অপশনত আছে এটো a নম্বৰ অপশনত আছে গতিকে a নম্বৰ অপশনটো কারেক্ট অপশন হয় 44 নম্বৰ কোৱেশ্চনটো চাই এটো তলত কোনটো ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে তো ঘটনা এটাৰ সম্ভাৱিতা কি আছিল তোমাৰ এটো তোমাৰ শূন্য হ'ব পাৰে শূন্যৰ সমান হ'ব পাৰে কিন্তু সদায় একতকৈ সৰু হ'ব একতকৈ সৰু হ'ব কিন্তু শূন্যতকৈ ডাঙৰ বা সমান হ'ব কিন্তু শূন্যতকৈ সৰু হ'ব নোৱাৰে তো শূন্যতকৈ সৰু হ'ব নোৱাৰে মানে কি নেগেটিভ হ'ব নোৱাৰে তো এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটো নেগেটিভ আছে গতিকে আমাৰ এটো কারেক্ট অপশন হ'ব এটো 45 নম্বৰ কোৱেশ্চন চাই একেবাৰে ইজি হয় এটো স্ট্যান্ডার্ড ফর্মত লিখা এটো সাইটো হ'ব 6.4 ইনটু এটো কেটা পয়েন্ট আগৈ আহিলা 1 2 3 4 5 গতিকে এটো হ'ব 10 টু দি পাওয়ার -5 এটো आंसर এটো কোনটো অপশনত আছে 6.4 * 10 টু দি পাওয়ার -5 এটো ডি অপশনত আছে গতিকে ডি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব বৰমৰ ছাত্ৰ ছাত্ৰী সকল তো এইখিনি আছিল 45 টা এমসিকিউ তোমালোকৰ কিমানটা কারেক্ট হল তোমালোকে কমেন্ট কৰি জনোৱা এতে চোৱা আমি লং কোৱেশ্চন কেটা চাও লং কোৱেশ্চন চাই এটো কি কৈছে এটো ডিভাইড কৰিবলৈ কৈছে তোমালোকক মই বাৰম্বাৰ কৈছিলো যে ডিভাইড এনেকুৱা এটা অংক আহিব 3 মাৰ্কৰ এটা আহিছে 2 মাৰ্কৰ এটা আহিছে চোৱা একেবাৰে সিম্পল কোৱেশ্চন আহিছে এটা আমি হৰণ কৰিব লাগে চাবা এটো যদি আমি হৰণ কৰো তেতিয়া হলে ইয়াৰ পৰা আমি কি পাম চাবা এটো যদি আমি হৰণ কৰো তেতিয়া হলে আমি কি পাম ইয়াতে হৰণ কৰিলে তুমি প্ৰথমতে এটো বহাই লোৱা এটো কি আছে x³ - 3x² + 5x - 3 এটো হৰণ কৰিব লাগে x² - 2 ৰে চাবা এটো হৰণ কৰিম আমি এনেকে হৰণ কৰিলে এটো কি হ'ব x² আছে ইফালে আছে কিউব গতিকে ইফালে দিব লাগিব x x² * x মানে কি হ'ব x³ হ'ব আৰু সিমিলার টার্মৰ পিছত কিন্তু বহাব লাগিব তুমি যদি এই টার্মটো ইয়াতে বহোৱা তেতিয়া হলে ভুল হ'ব এটো কি কৰিব লাগিব সিমিলার টার্ম মানে 2 * x মানে কি 2x আহিব আৰু ইফালে প্লাস মাইনাস মাইনাস এটো ইয়াতে বহাব লাগিব যদি এটো তলত বহোৱা ভুল হ'ব এটো তলত বহালে ভুল হ'ব গতিকে ইয়াতে -3 থাকিব আৰু ইফালে যত মাইনাস থাকে তাতে প্লাস ধৰিব লাগে তোমালোকক অলৰেডি শিকাইছো এবোৰ কেনেকৈ ডিভাইড কৰিব লাগে কম্পাৰ্টমেন্টাল এক্সামৰ কাৰণে স্পেশালি শিকোৱা হৈছে তোমালোকক তো 2 পাশে কিমান হ'ব 7x হ'ব আৰু এফালে থাকিব তোমাৰ কিমান -3x² এতে চোৱা এফালে আছে x² ইফালেও আছে x² কিন্তু ইয়াতে 3 আছে ইয়াতে 3 নাই গতিকে ইয়াতে আমি কি দিম 3 দিম ইয়াতে যেটো সাইন আহিব সেই সাইনটো ওপৰতো বহাব লাগে ঠিক আছে ইয়াতে মাইনাস আছে কাৰণে ইয়াতে মাইনাস দিছো গতিকে x² * 3 মানে কি হ'ব এটো হ'ব -3x² আৰু ইফালে মাইনাসে মাইনাসে হ'ব প্লাস আৰু 2 3 গুণ কিমান হ'ব 6 এটা যত প্লাস থাকে তাতে মাইনাস ধৰিব লাগে তো -3 - 6 মানে -9 আৰু এফালে এটো আৰু এটো ক্যান্সেল যাব এফালে থাকিব প্লাস কি 7x এতে আৰু তো হৰণ না যায় কাৰণ ইয়াতে x² আছে ইয়াতে x আছে গতিকে তুমি হৰণ কৰিব আৰু নালাগে গতিকে ইয়াতে তুমি এটো লিখিব লাগিব দেৰফৰ এটো ভাগফল তুমি কিমান পালা ভাগফল পালা x - 3 আৰু তুমি ভাগহে কিমান পালা ভাগহেগ মানে বাকি কিমান আছে ভাগহেগ আছে কিমান 7x - 9 এটো হৈ গল এটো এইখিনি কৰিলে চোৱা তোমালোকৰ 2 মাৰ্ক তুমি আৰামছে পাইছা একেবাৰে ইজি হয় এটো মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে বাকি জিকেটা তোমাৰ লং কোৱেশ্চন আছে হে লং কোৱেশ্চন কেটা যদি তোমালোকৰ সলিউশন লাগে তোমালোকে কমেন্ট কৰি জনাবা তোমালোকক মই সেই কেটা সলিউশনও কৰি দিম তোমালোকে চোৱা একেবাৰে ইজি কোৱেশ্চন আহিছে এই কোৱেশ্চনটো মই তোমালোকক কৰি দিছো কম্পাৰ্টমেন্টাল এক্সামৰ কাৰণে হেতু কৰি দিছো তাৰ পিছত চোৱা এই যেটো কোৱেশ্চন আহিছে তোমালোকক বাৰে বাৰে কৈছিলো যে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব যোৱা বছৰৰ পৰীক্ষাত তোমাৰ কম্পাৰ্টমেন্টাল এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে ঠিক আছে তাৰ পিছত এইটো চোৱা এই কোৱেশ্চনটো ডাইৰেক্টলি কমন আহিছে এই কোৱেশ্চনটো তোমালোকক মই দেখুৱাই দিছিলো
যেতিয়া মই তোমালোকক কম্পাৰ্টমেণ্টেল এক্সামৰ ইম্পৰ্টেঞ্চ দিছিলোঁ তাৰপিছত চোৱা এইটো মই বাৰে বাৰে কৈছিলোঁ যে এইবোৰ এটা সমাধান কৰা আহিবই আৰু কেনেদৰে সমাধান কৰিব লাগে কম্পাৰ্টমেণ্টেল এক্সামত মই আগতে তোমালোকক এইটো শিকাই দিছোঁ এই কুৱেশ্যনটো আহিছে তাৰপিছত তোমাৰ এই কুৱেশ্যনটো চোৱা এইটো হাফেলি প্ৰি বোৰ্ড এক্সামিনেশ্যনত বহুত আহিছে এনেকুৱা কুৱেশ্যন আৰু এই কুৱেশ্যনটো তোমালোকক ডাইৰেক্টলি মই দেখুৱাই দিছিলোঁ যে এইকেইটা চাবা তো তাৰে পৰা এই কুৱেশ্যনটো আহিছে এইটো তাৰপিছত চোৱা এই কুৱেশ্যনটো এনেকুৱা ধৰণৰ কুৱেশ্যন বহুত আহিছে তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত আৰু এই কুৱেশ্যনটো তোমালোকক কৈছিলোঁ যে এইটো ইউনিভাৰ্চেল কমন কুৱেশ্যন হয় এইটো সদায় আহি থাকে সেই কুৱেশ্যনটো তোমালোকে যদি চাই গৈছিলা মানে মোৰ ভিডিঅ'টো যদি চাইছা তেতিয়াহ'লে তোমালোকে ডেফিনেটলি কৰিব পাৰিছা 3 মাৰ্কৰ কাৰণে আহিছে ঠিক আছে তাৰপিছত এইটো এটা আহিছে কুৱেশ্যন আৰু এই কুৱেশ্যনটো বাৰু দেখুওৱা হোৱা নাছিল এই কুৱেশ্যনটো তোমাৰ বেলেগকৈ আহিছে তাৰপিছত তোমাৰ এইটো চা এই কুৱেশ্যনটো দেখুৱাই দিয়া হৈছিল তোমালোকক তাৰপিছত তোমাৰ এইটো আৰু তোমাৰ এই কুৱেশ্যনটো চা এইটোতো তোমাৰ কৈছিলোঁ যিকোনো এটা কুৱেশ্যন আহিব আৰু এইটো এক্সাম্পলৰ কুৱেশ্যন হয় ডাইৰেক্টলি আহিছে এক্সাম্পলৰ পৰা তাৰপিছত এইটো চোৱা এইটো তোমাৰ এইটো তোমালোকক দেখুৱাই দিয়া হৈছিল তোমালোকৰ এক্সাৰচাইজৰ এইটো 6 নম্বৰত 4টা নেকি 5টা অংক আছে তাৰ পৰা এটা অংক আহিছে সেইখিনিও তোমালোকক কৈ দিয়া হৈছিল যে চাবা সেইবোৰ আহিব আৰু তাৰ পৰা কুৱেশ্যনটো আহিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো তোমালোকৰ এক্সাম কেনেকুৱা হ'ল তোমালোকে ডেফিনেটলি কমেণ্ট কৰি জনাবা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ